জুবিনক গানকেইটা শুনিলে ৰাতি টোপনিটো ভালকৈ আহে আয়ো গম পাইছেনে আপুনি পুৰা হিন্দুত্ববাদী নহয় হিন্দুত প্ৰথম মই অসমীয়া প্ৰথম অসমীয়া তাৰপাছত হিন্দু অ'কে তেতিয়াহ'লে আপুনি মিয়া বেয়া পায় মুছলমানক দেখিব নোৱাৰে নহয় মই মুছলমানক বেয়া নাপাওঁ আৰু এইবাৰ গোটেই ইলেকশ্যনটোত নতুন প্ৰজন্মই যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা ল'ব হয় তো নতুন প্ৰজন্মক লৈ পেলাই আপোনাৰ আশা কেনেকুৱা প্ৰত্যাশা কেনেকুৱা তেওঁলোকক 20 কিলোমিটাৰত কৰা চব্জি খেতিখিনি ধেমাজিলৈ আনিবলৈ যাওঁতে কংগ্ৰেছৰ দিনত ইয়াত আহি পোৱাৰ পাছত বজাৰত শেষ হৈ গৈছিল হা ৰাস্তা পদূলি নাছিল উম, আমি ভাবিছিলোঁ নেকি যে এই চিচি টঙানী ৰেলৱে ষ্টেচন হ'ব পলিটেকনিক হ'ব ইঞ্জিনিয়াৰিং কলেজ হ'ব এইবিলাক চব হৈ গ'ল ধেমাজিত আগৰ যিটো বদনাম আছিল ঢল ধেমাজি নহয় বাপৰে। উন্নত ধেমাজি প্ৰাক্তন সৰ্বানন্দ সোণোৱাল আৰু এতিয়া মুখ্যমন্ত্ৰীৰ যিমান ছেক্ৰিফাইচ কৰিছে ধেমাজিৰ কাৰণে এইটো ভাবিবলগীয়া মই বিজেপি বুলি নহয় বুজিছোঁ। সাধাৰণ এজন খেতিয়কৰ সন্তান হিচাপে তেখেতলোকক চেলুট কৰিব লাগিব গোটেই বিজেপিৰ যদি লিষ্টখন চাওঁ অঁ কালি ভূপেন বৰা জইনিং হোৱালৈকে অঁ 25জনকৈ ব্যক্তি কংগ্ৰেছৰ পৰা বিজেপিত যোগদান কৰিছে অঁ এতিয়া বিজেপি দলটো এইটো কংগ্ৰেছী দল হৈ আছে নে বিজেপি হৈ আছে নমস্কাৰ মই চক্ৰপাণী পৰাশৰ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ মই ষ্টুডিঅ'ত নাই মই আছোঁ ধেমাজিত আৰু মোৰ লগত উপস্থিত আছে হৰিপ্ৰসাদ দিহিঙীয়া ডাঙৰীয়া নমস্কাৰ নমস্কাৰ কেনে আছে ভালে আছে চব ঠিকে আছে ফটো দেখিছোঁ একেবাৰে সকলোবিলাক আইডিয়া আপোনালোকে কৰিছে মই কিয় ইয়াত বহিছোঁ পিছফালে যদি এই ফটোসমূহ দেখা পায় তেতিয়াহ'লে গমেই পাব তেখেতে এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়িছে বিজেপিৰ পৰা নতুন সমষ্টি চিচিবৰ গাঁও সমষ্টি আৰু তাৰ কাৰণে যুঁজা চলাই আছে তেখেতে এতিয়া টিকট পায় নাপায় সেয়াটো বাৰু পিছৰ কথা হয় কিন্তু প্ৰস্তুতি কেনে চলিছে সেইটো কওক মোক প্ৰথম এতিয়া মই ভাৰতীয় জনতা পাৰ্টিত 2015 চনতে প্ৰাক্তন মুখ্যমন্ত্ৰী মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই বিজেপিত জইন কৰাইছিলে তাৰপৰা একেৰাহে প্ৰতিটো ইলেকশ্যনত মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলীৰ পৰা যেতিয়া MLA খেলিছিল তাতো গৈ 21 দিন লাগি দিছোঁ অ'কে তাৰপিছত একেৰাহে প্ৰতিটো ইলেকশ্যনত তেখেতলোকে নিমন্ত্ৰণ কৰে প্ৰতিটো ইলেকশ্যনত আহি দলৰ হৈ একেৰাহে কাম কৰিয়ে আছোঁ কিমান বছৰ হ'ল বিজেপিত আপোনাৰ এতিয়া 2015 চনৰ পৰা এতিয়া যিমান দিন হ'ব লগা হ'ল 26 তাৰ আগতে আপুনি AGPত আছিলে AGPত আছিলোঁ AGPৰ পৰা বিজেপিলৈ কিয় সেই সময়ত মানে এনেকুৱা এটা হ'ল যে ভাৰতীয় অসম গণ পৰিষদত MP খেলিছিলোঁ সেই সময়ত অসম গণ পৰিষদৰ নেতৃত্ব সৰহসংখ্যকে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিবলৈ মানে হেৰি মানে একেলগে খেলিবলৈ কৈছিল কিন্তু মই যেতিয়া পাৰ্লিয়ামেণ্ট খেলিবৰ কাৰণে আগবাঢ়িলোঁ টিকেটটো দি দিলে মই ইমান পলিটিকেলি সেই সময়ত মচিয়াত নাছিলোঁ মানে সেই সময়ত যিসকল নেতৃত্ব আছিল তেখেতলোকে বহুত ভুল ডিচিশ্যন ল'লে যিটো কাৰণে অসম গণ পৰিষদৰ বহুত MLA সেই সময়ত আহিলেহেঁতেন আপুনিও হাৰিছিলে ময়ো হাৰিছিলোঁ কিমান ভোটত হাৰিলে এতিয়া এইটো মনত নাই তাৰমানে সেই সময়ত ভাৰতবৰ্ষৰ এটা মোদী ধুমুহা আহিছিল আৰু অসমৰ প্ৰতিটো প্ৰান্তৰ পৰা মোক ফোন কৰিছিল যে অসমত পৰিৱৰ্তন বিচাৰিছোঁ পৰিৱৰ্তন বিচৰাৰ কাৰণে মানে ময়ো অনুভৱ কৰিলোঁ টিকেটটো লোৱাৰ পাছতো যে অসমৰ পৰিৱৰ্তন যদি নহয় মই অকলে কিবা এটা কৰি বা আমাৰ মাজত যুঁজখন কৰি যে পৰিৱৰ্তনটোত যাতে বাধা নিদিওঁ সেইকাৰণে মই মানে হেৰি কৰিব লগা হ'ল কম্প্ৰমাইজ কৰিব লগা হ'ল হয় কিন্তু মানুহে এবাৰ হাৰিব লাগে তেতিয়াহে জিকাৰ মজাটো পায় বোলে নাই সেইটোতো হয় কাৰণ অভিজ্ঞতাটো কেতিয়া আহে যেতিয়া এইখন ফিল্ডত পাব্লিকৰ লগত টাচ কৰিব পৰা যায় পাব্লিকৰ মনৰ বেদনাটো বুজি পোৱা যায় তেতিয়াহে আচলতে মানে বুজি পায় যে কোনটো লেভেলত পলিটিক্স কৰিলে ছাকচেছ হ'ব পাৰি এইবাৰ টিকট পাব কনফিডেণ্ট মই আশা কৰোঁ কাৰণ মানে ইমান বছৰে দলৰ হৈ কাম কৰিছোঁ আটাইতকৈ ডাঙৰ কথা হ'ল কি সমষ্টিটো চিচি বগাঁৱৰ নামৰ যিটো সমষ্টি 2009 চনৰ পৰা আন্দোলন কৰিছিলোঁ চিচি বগাঁও ধেমাজি বহুসকল ব্যক্তি লগ হৈ এখন কমিটি হৈছিল তাৰ মই কাৰ্যকৰী সভাপতি আছিলোঁ দিল্লীৰ লগত ডাইৰেক্ট ফাইট কৰিব লগা হৈছিল অসমৰ লগত কোনো নাছিল দিল্লীলৈ যোৱা ৰাস্তাটো ৰুদ্ধ কৰি দিছিলে সেই সময়ত যিসকলে সমষ্টিটো অ'পেন হোৱাত বিৰোধিতা কৰিছিল এতিয়াও
মানে এই সমষ্টিটো যাতে 29 লৈ যাব পাৰে তেনেকুৱা এটা চক্ৰ এতিয়াও কাম কৰি আছে অধিক ক্ষমতালৈ আমাৰ দলৰ মাজত থাকি। গতিকে 77 ইয়াৰ্ছ এখিনি মানুহে স্বাধীনতাৰ সোৱাদ পোৱা নাই, ৰাজনৈতিক সোৱাদটো পোৱা নাই। গতিকে বহুত জনজাতি মানুহৰ সহায়ত আমি দিল্লীত গৈ পিনে সমষ্টিটো লৈছিলোঁ। আপোনাৰ সংগ্ৰামখন আজি নহয় বহুত বছৰৰ পৰা আপোনাৰ সংগ্ৰাম চিচিবৰ গাঁও সমষ্টিটো মানে আনিবৰ কাৰণে জনগোষ্ঠীৰ কাৰণে আপুনি ইমান যে এটা সংগ্ৰামী সত্তা লৈ পেলাই ইমান বছৰে যে লাগি থাকিলে, ইয়াৰ মানুহ দিল্লীলৈ লৈ যোৱা খৰচ আন্দোলন এই গোটেই প্ৰক্ৰিয়াটো কেনেকৈ আপুনি আৰম্ভ কৰিছিলে? কাৰণ যেতিয়া আমাৰ চিচিবৰ গাঁৱৰ ধেমাজি মানে বিদ্যান ব্যক্তিসকল লগ হৈ যেতিয়া এখন কমিটি বনাইছিল, সেই কমিটিখনৰ এই অভাজনক কাৰ্যকৰী হ'ব দিছিল। সেই সময়ত ধেমাজিত বান বিধ্বস্ত অঞ্চল, দল ধেমাজি বুলি কয়, মানুহবিলাকৰ আৰ্থিক চঞ্চলতাটো ইমান নাই। আৰু দিল্লীৰ লগত যায় এটা আন্দোলন, কংগ্ৰেছৰ গভৰ্ণমেণ্ট ক্ষমতাত থকাখিনিয়ে আমাক বাধা নেওচিয়ে ধেমাজি জিলা বন্ধ দিছোঁ, আমাক দিল্লীলৈ যোৱা ৰাস্তা খুলি দিয়া নাই। সেই সময়ত DC জনৰ ওচৰলৈ যদি যাওঁ, তেওঁ দিল্লীৰ লগততো মোৰ ইমান হাত নাই, ডাইৰেক্ট হাত দাঙি দিয়ে। ৰাজনৈতিক এইটো হস্তক্ষেপ আৰু। তেতিয়া আমি ধেমাজি, ঢকুৱাখানা, লখিমপুৰ বহুত ল'ৰা যিবিলাক গুৱাহাটীত পঢ়ি আছিল, ব্যৱসায়ী সূত্ৰে গুৱাহাটীত মই বেছি সম্পৰ্ক গুৱাহাটীত আছে, আৰু ইউনিভাৰ্চিটি কলেজৰ ল'ৰা ছোৱালীবিলাকো প্ৰতিটো ফেষ্টিভেলত মোৰ ওচৰলৈ আহে। সেই সুযোগটো লৈ মই তেখেতলোকক একঠা কৰিলোঁ। একঠা কৰি মই গোটেই কথাটো ক'লোঁ যে আমি যুগ যুগ ধৰি এটাই বিচাৰি থাকোঁ যে ৰাজনৈতিক অধিকাৰটো দুটা সমষ্টি, দুটা জোনাই আৰু ধেমাজি আছেই, 3 নম্বৰ সমষ্টিটো ST কৰিব লাগে। ST হ'লে আমাৰ কাৰণে ডাঙৰ বিপদ হৈছে। গতিকে আমাৰ এই যে সংঘাত, সেই সংঘাতটো শেষ হ'বৰ কাৰণে আপোনালোক সকলোৱে এই আন্দোলনটো যোগদান কৰক। দলে বলে আহিল, 45 মিনিট জনতা ভৱনৰ ৰাস্তা ব্লক কৰিলোঁ। তাৰ পাছতহে আমাক দিল্লীলৈ যোৱা ৰাস্তাটো সুগম কৰিছে। এইটো 2009 চনৰ কথা। 2009 চনত অকল মই নেতৃত্ব লোৱা নাই, বহুত লৈছে। শেহতীয়াকৈও আমাৰ এতিয়া কংগ্ৰেছৰ প্ৰেচিডেণ্ট আছিল, কংগ্ৰেছৰ প্ৰেচিডেণ্ট হৈ আছে সেই সময় সংগ্ৰামী নেতা শেহতীয়াকৈ মানে তিলক ফুকন ডাঙৰীয়া, সাংবাদিক মৃদুপৱন চুতীয়া শেহতীয়াকৈ বহুত আন্দোলন কৰিব লগা হৈছে। তাৰ আগতে আমি কৰিছোঁ, তাৰ পাছতে এই সমষ্টিটো জন্ম হৈছে। ত্যাগ আছে, ধান বিক্ৰী কৰি দিল্লীলৈ মানুহ গৈছে ধেমাজিৰ পৰা ট্ৰেইনত। আমি যিখিনি অতিথি আছিল 16-17 জন জনজাতীয় লিডাৰ আমাৰ হৈ ক'বলৈ গৈছিল, তেখেতলোকক আমি প্লেইনত টিকেট কাটি লৈ গৈছোঁ, থকা মেলাৰ পৰা আদি কৰি যথেষ্ট সুবিধা কৰি দিছোঁ। আৰু ব্যক্তিগতভাৱে তেখেতলোকেও বহুত খৰচো কৰিছিলে সেই টাইমত, সমন্বয়ৰ কাৰণে, এই চিটটো সম্প্ৰীতিৰ কাৰণে, সেইটো কথা। আৰু তাৰপিছত এতিয়া আপুনি বিচাৰিছে সেই যে কষ্টখিনি কৰি থ'লে, এতিয়া তাৰ আপুনি ফল বিচাৰিছে? মই ফল ঠিক বিচৰা নাই। সেই সময়ত যিসকলে বিৰোধিতা কৰিছিল এতিয়া দলত থাকি অধিক ক্ষমতালৈ বহি আছে। এতিয়া মই যেতিয়া মানে প্ৰেক্টিকেল ছাৰ্ভে এটা কৰিলোঁ, 29ত আকৌ ডিলিমিটেশ্যন আছে। এতিয়া অলপ আগত কৈছে যে গোটেই সমষ্টিবিলাকত কিছু কিছু গাঁৱত কি কৰিছে, এটা ৱাৰ্ড মানে এখন গাঁও বুজায়। 9খন গাঁৱতে এটা ৱাৰ্ড হ'ব নোৱাৰে। অজনজাতীয় গাঁও 9খন নাইকিয়া কৰি দিছে, 8খন নাইকিয়া কৰি দিছে, ক'ৰবাত 5খন নাইকিয়া কৰি পিনে এটা ৱাৰ্ড বনাইছে। পঞ্চায়তত আজি ডেটত পঞ্চায়তৰ যিখন গভৰ্ণমেণ্টৰ ঘৰত হেৰি থাকে, গাঁও হিচাপ থাকে, তাত বহুত নন ট্ৰাইবেল গাঁৱৰ মানুহ নাইকিয়া কৰি পেলালে। তাৰমানে এটা ৱাৰ্ড বনাবলৈ যাওঁতে 7খন গাঁও এটা ৱাৰ্ড সুমিয়াই দিছে। এতিয়া আপোনাক আপুনি নাজানে মাছখোৱা গোহাঁইগাঁও, য'ত স্কুল আছে, বহুত পৌৰাণিক গাঁও, এই দেৰঘৰীয়া বুলি ওচৰত থকা গাঁওখনত ভৰাই দিলে। তাত 6খন গাঁও লগ লগাই পিনে এটা ৱাৰ্ড বনাই দিছে। তাৰমানে কি, এই মানুহখিনি নাইকিয়া কৰি লৈছে 29ত লৈ যাবৰ কাৰণে। সেইটো ভয়তে মই আজি 1.5 বছৰ দিন ধৰি ঘূৰি ফুৰিছোঁ। তাৰ আগতো টিকেট বিচৰা মানুহ বহুতক বন্ধই কৰি দিছিলে। এতিয়া আজি 10 দিন 15 দিনৰ আগত 6-7 জন ওলাইছে। এতিয়া কথাটো হ'ল আপুনি বাৰে বাৰে কৈ আছে যে ইয়াত বেলেগক ঘূৰিব নিদিয়ে। ইয়াতো হয়তো 8-9 জন মানুহে বিজেপিৰ পৰা টিকট বিচাৰিছে, হয়, বাকীসকলক ঘূৰিব নিদিয়ে। নহয়, আগতে নাছিলেই, আগতে নাছিলে, অকল মই ঘূৰি আছোঁ, ভয়ত কোনো নাহে। সেই ভয়টো কোনে কৰায়? ভয় মানে দমটো অধিক ক্ষমতাত যিবিলাক আছে, যি এজন আছে, চব নহয় কিন্তু দেই, মই এইটো বাৰে বাৰে কওঁ, মানে ডক্টৰ ৰণোজ পেগু, ভুৱন পেগু, আমাৰ মাননীয় মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া আৰু ভুৱন পেগু ডাঙৰীয়া আমাৰ লগত একেলগে দিল্লীলৈ গৈ আমাক চিটটো অনাত সহায় কৰিছে।
তাৰপাছত বাকী ৰাইজে বুজি পাব কোনে কৈছে। বুজিছোঁ। আপুনি আপোনাৰ লগৰ আপোনালোকে আন্দোলন কৰাৰ সময়ৰ পৰা আজিলৈকে আপোনাৰ লগৰ কোনোবা মিনিষ্টাৰ হ'ল, কোনোবা MLA হ'ল, কোনোবা হয় মন্ত্ৰী হ'ল, হয় কোনোবাই বেলেগ বেলেগ দায়িত্বত আছে, হয় আপোনাৰ পলম হ'ল বুলি আপুনি নাভাবেনে? নহয়, মানে এনেকুৱা হয় ৰাজনৈতিক হেৰি এটাত মই আজিৰ পৰা যদি 15 বছৰ আগত যদি লখিমপুৰত খেলিলোহেঁতেন, মোক দিছিলেও, বিচাৰিছিলেও। এই ইয়াৰ আগত মানে আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, মাননীয় সাংসদ মানে প্ৰধান বৰুৱা ডাঙৰীয়াই কৈছিলে লখিমপুৰত তুমি আৰম্ভ কৰা। মই এটা কথা য'ত জন্ম লৈছোঁ, চিচি বগাঁও বা ধেমাজি এৰিয়াটোত, মই মোৰ নিজৰ মানুহখিনিক যদি সহায় কৰিব নোৱাৰোঁ, অকল MLA টো হ'ব লাগে কাৰণে যাব লাগে বুলি মই নাভাবোঁ। সেইটো এতিয়াও মই যদি মোক ক'লেহেঁতেন যে কাক দিম টিকেটটো, ইলেকশ্যনলৈ 10-15 দিন থকালৈকে, আজিতো ইলেকশ্যনৰ টিকেট ডিক্লেয়াৰ কৰিব, কালিহে পিকচাৰটো আহিছে, 8জনে মনে মনে টিকেট বিচাৰিছে। মই এটা মানুহ অকলে গোটেই সমষ্টিটোত আজি 1.5 বছৰ দিন ঘূৰি ফুৰিছোঁ। হয়তো সেই 8জনেও মনে মনে গোটেই সমষ্টিটোত ঘূৰি ফুৰিছে। নাই, মইতো গোটেই অঞ্চলবিলাকত ঘূৰিছোঁ নহয়। মই গোটেই অঞ্চলবিলাকত দিনে ৰাতিয়ে কাম কৰি আছোঁ। মোৰ মানে একদম বিজেপি একেবাৰে যিসকলে প্ৰথম ধৰজা উৰুৱাইছিল, সেইসকলৰ পৰা এতিয়া সময়লৈকে যিখিনি ল'ৰা বা বয়োজ্যেষ্ঠ আছে, সকলো লগতে মোৰ এটা সম্পৰ্ক আছে। মই দেখিছোঁ এই বাকী এতিয়া এই 15 দিন এমাহৰ ভিতৰতহে কেইজনমান কেণ্ডিডেটে ইয়াত ঘূৰিবলৈ আহিছে, তাৰ আগত কিন্তু অহা নাছিল। এই কেম্পেইনটো ঢাক ঢোল বজাই হয় নে বেনাৰ পোষ্টাৰ লগাই হয় নে ৰাইজৰ ঘৰে ঘৰে গৈ ৰাইজৰ চোতালত বহি তেওঁলোকৰ ড্ৰয়িং ৰুমত বহি পেলাই হয় প্ৰচাৰটো? নাই, দুটা কথা থাকে। আপুনি কেনেকৈ কৰিছে? মই চোতাল বৈঠক বেছি, চোতাল বৈঠক গাঁওখনলৈ গৈছোঁ, গাঁওখনৰ যিসকল গাঁওসকলে গুৰি ধৰে, দলৰ যিসকল বুথ কমিটি প্ৰেচিডেণ্ট আছে, ৱাৰ্ড মেম্বাৰ আছে, তেখেতলোকক লৈ মই মোৰ ইছ্যুটো কৈছোঁ। মই অকল MLA হ'বলৈ অহা নাই বুলি কৈছোঁ, সমষ্টিটো যাতে সমন্বয়ৰ কাৰণে ভৱিষ্যতেও থাকে, তাৰ কাৰণে 26ৰ MLAটো কিন্তু সৰহসংখ্যক জনজাতিয়ে অপেন মানুহজনক দিবলৈ কৈছে। আৰু এইখিনি ক'বলৈহে মই গাঁৱে ঘৰে ঘৰে গৈছোঁ। দুটামান সমষ্টি দেখিছোঁ আপোনাৰ ওচৰৰে সমষ্টি, ৰঙানদী সমষ্টিৰ কথা যদি মই কওঁ, হয়, গোটেই মই অসমখন ঘূৰি ফুৰিছোঁ, হয়, প্ৰথম এটা সমষ্টিয়ে দেখিছোঁ যিটো সমষ্টিত ইমান বেনাৰ পোষ্টাৰ, আৰু সদ্যহতে মই খবৰ পাইছোঁ যিসমূহত বেনাৰ পোষ্টাৰ আছে তেওঁলোকেও টিকট পাব নাই তাৰ ঠিক নাই। এইটো কথাটো এনেকুৱা হয়, মই বেলেগৰ কথাটো ইমান ক'ব বেনাৰ পোষ্টাৰ নোৱাৰিম। লগাব লাগে নালাগে? মনৰ কথাখিনি মানুহৰ হৃদয়ৰ বেনাৰৰ নিচিনা লগাব লাগে। নিশ্চয়। পোষ্টাৰবোৰ হৈ লাভ নাই। পোষ্টাৰে বহুত বেছি কৰি দিলে এইটো বেলেগ হৈ যায়। মনৰ হৃদয় কিমান জয় কৰিব পাৰিছা, সেইটোহে ৰাজনীতি। নিশ্চয় নিশ্চয়। মানে এতিয়া আমি সেইটোহে কাম কৰি আছোঁ। নিশ্চয়। মানে ৰাইজৰ মন জয় কৰিব মন জয় কৰিব লাগিব, মনৰ কথাখিনি কৈ মন জয় কৰাটোৱে আচলতে ৰাজনীতি বুজায়। নিশ্চয়। পোষ্টাৰবোৰ হৈ লাভ নহয়, ইমান বেছি পোষ্টাৰ খেলটো কৰিব নালাগে। হয় হয়, নিশ্চয়। মই অকণ বেলেগ কথা পাতোঁ, তেতিয়াহ'লে সমষ্টিটোৰ বিষয়ে পাতোঁ। চিচিবৰ গাঁও সমষ্টি কিমান ডাঙৰ সমষ্টি, কিমান ভোটাৰ আছে, কিমান মানুহ আছে, জনগোষ্ঠীয় মানুহ কিমান আছে, হয় হয়, মহিলা পুৰুষ কিমান আছে, নতুন প্ৰজন্ম কিমান আছে, হয়। আপুনি কেনেকৈ জানে নিজৰ সমষ্টিটোৰ বিষয়ে কওক? তাৰমানে মই জনগোষ্ঠী ৱাইজত কওঁ যে ফাৰ্ষ্ট বেছি ভোটাৰ আছে আহোম কমিউনিটি, আহোম, ছেকেণ্ডটোৱে বেংগলী। বেংগলী ইমান সোমাই গৈছে? আছে, 33,000 বেংগলী মানুহ আছে। বাপৰে। আছে, বহুত বছৰৰ পৰা আছে। তেখেতলোকে স্বাধীনোত্তৰ কালে যেতিয়া চিলেটখন বাংলাদেশলৈ গুচি গ'ল, তেখেতলোক হাহাকাৰ হৈ গ'ল, হিন্দু মানুহ ক'লৈ যাব, হিন্দুকে বিচাৰি আহিব, আছে আৰু সেইটো কথা। চিচিবৰ গাঁওখন মিনি ভাৰতৰ নিচিনা ন? খুব ধুনীয়া এখন ফুলনিৰ নিচিনা, চব জাতি জনগোষ্ঠী আছে। ইমান ধুনীয়া এখন ফুলনি, এখন ফুলনিত বহুত বিধৰ গছ থাকে নহয়। ইয়াতো অসমৰ নহয়, ভাৰতবৰ্ষৰ প্ৰত্যেকটো জনগোষ্ঠী বা সম্প্ৰদায়ৰ মানুহ ইয়াত আছে। ভাৰতবৰ্ষৰ আপুনি যদি যায়, এতিয়া যিটো লিকাবালি আৰ্মি কেম্পৰ ফ্ৰণ্টত যিটো মালিনীপুৰ বুলি কয়, তাত কেৰেলীয়ানো পাব, মাদ্ৰাজীও পাব, তাত মাৰোৱাৰী পাব, বিহাৰী পাব, আৰু বাকীটো আমাৰ নিজৰ খিলঞ্জীয়া ভাইসকল আছেই, গোৰ্খা আছে, গোৰ্খা জাতি ভাইসকল আছে। মানে এখন ধুনীয়া ফুলনি।
আপুনি এই ফুলনিখনৰ মানে ভোমোৰা হ'ব? নহয়, মালি হ'ব বিচাৰোঁ। মালি হ'ব বিচাৰে? মই ফুলনি ভোমোৰা নহওঁ। বুজিছোঁ, বুজিছোঁ। মালি হ'ব। ভোমোৰাটো কংগ্ৰেছে কৰিছিলেই। আমাৰ বিজেপিত মালি হ'ব, ভোমোৰা হ'ব নোৱাৰে, মালিনীয়ে হ'ব, মালিয়ে হ'ব লাগিব। মালি হ'ব লাগিব। সেইটো কথা। গোটেই ভাৰতবৰ্ষখন বিভিন্ন মানে ধৰ্ম, বিভিন্ন ভাষা ভাষীৰ মানুহ আছে, হয়নে? গোটেই ভাৰতবৰ্ষ আৰু চিচিবৰ গাঁওখন মিনি ভাৰতবৰ্ষ মিনি বুলি ভাৰতবৰ্ষ। এতিয়া মিনি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী আপুনি হ'ব? সেইটো সময়ে ক'ব। ৰাইজে যাক বিচাৰিব সিয়ে হ'ব। মই দাবীদাৰহে। বুজিছোঁ। ৰাইজৰ ওচৰত মই কৈছোঁ মোৰ মনৰ কথাখিনি। 26ত যদি দলেও যদি স্বীকাৰ দিয়ে টিকেটটো, তেতিয়াহ'লে প্ৰধানমন্ত্ৰী হিচাপে নহয়, সেৱক হিচাপে যাব লাগিব। সেৱক হিচাপে। এইটোৱে ভুল। আজি ৰাজনীতিত মানুহবিলাকে MLA মানে কি 5 বছৰৰ কাৰণেই দিয়ে। ৰাইজৰ হৈ যদি 99% নহয় 100% যি দিব পাৰিব সিহে পাৰ্মানেণ্ট ৰাজনীতিবিদ হ'ব পাৰিব। নিশ্চয়। এইটো কথা। খুব ভাল লাগিছে কথা পাতি। আৰু আগুৱাই যাওঁ। হয়। ঘৰত কোন কোন আছে এতিয়া আপোনাৰ? মোৰ ছোৱালী দুজনী, হয়, হয়। মোৰ মিছেছ। মিছেছে গুৱাহাটী এখন হাইস্কুলত টিচাৰ কৰে। মোৰ ছোৱালী দুজনী আছিল, ডাঙৰজনীয়ে JNUৰ পৰা MA কৰিছে, তাইক বিয়া দিলোঁ। সৰুজনীয়ে মুম্বাই চেণ্ট জিভিয়াৰ্ছৰ পৰা MA কৰি তাই এতিয়া ঘৰত বহি আছে। ৰেষ্ট লৈছে অলপ। ৰেষ্ট লৈছে। হয়, হয়। সেয়া ল'ৰা ছোৱালীক আপুনি নিজৰ শিক্ষা দিলে। আপোনাৰ নিজৰ শিক্ষা? মোৰ জীৱনটোত বেছি কম বয়সতেই অসমৰ মাটি আৰু মানুহৰ কাৰণে এটা সময়ত এটা ৰাস্তালৈ গৈছিলোঁ। স্বীকাৰ কৰি দিছোঁ। ক'ব পাৰিনে খোলাকে? কৈ দিব পাৰি, একো নাই। যিটো সত্য, নিজৰ সত্য। সত্য। আজি আমি সেই টাইমত বুজা নাছিলোঁ। 16-17 বছৰত মানুহটো পলিটিকেলি মেচিয়ৰ নাছিল। হ'লেও ছাত্ৰ সংগঠনত আছিলোঁ, ফুটবল খেলিছিলোঁ। এই টাইমত জাকত জিলিকাই আছিলোঁ সমাজত। এইটো নহয় যে মানে হেৰি আছিলোঁ। 16-17 বছৰতে ধেমাজি মানুহে চিনি পাইছিলে যে ফুটবল প্লেয়াৰ হিচাপে। আৰু ৰাজনীতিক হিচাপে ছাত্ৰ আন্দোলনতো মই আঞ্চলিক ছাত্ৰ সন্থাৰ অৰ্গেনাইজিং ছেক্ৰেটাৰী আছিলোঁ। গতিকে সামাজিকভাৱে বহুত দায়বদ্ধ আছিলোঁ তেতিয়া সৰুৰ পৰাই। আছু আন্দোলনত আটাইতকৈ বেছি আমি মানে হত্যাঘৰবিলাকৰ কাৰণে গাড়ীয়ে মানুহ টনা মানুহখিনি আমি আছিলোঁ, গাঁৱে গাঁৱে গৈ। আছু আন্দোলনটো হৈ গ'ল 83। 83। অসম আন্দোলনৰ কথা কৈছে? অসম আন্দোলনৰ কথা। অসম আন্দোলন হৈ গ'ল। আৰু লগে লগে সেই সময়ত বেছি যিটো কাম কৰোঁ খুব চিৰিয়াছলি কৰোঁ। মই 5 বা 7লৈ সংঘৰ শাখাতো গৈছিলোঁ। সেই সময়ত নাজানো পুলিচ কৰিব লাগিব, খাকী পেণ্ট পিন্ধে, ইমান জ্ঞান নাছিল। যেতিয়া 7লৈকে সংঘৰ শাখাত গৈছিলোঁ, শাখাত যোৱাৰ পাছত ফুটবল খেলা আমাৰ গাঁওখনত ধেমাজি টীমটোত 9টাৰ পৰা 10টা প্লেয়াৰ থাকে। গতিকে ময়ো তাত আৰম্ভ কৰি দিলোঁ। গতিকে এতিয়া মোৰ লগৰ ল'ৰাবিলাকে গোটেই অসমৰ বিভিন্ন জেগাত ফুটবল খেলাৰ কাৰণে চাকৰি কৰি আছে। ইণ্ডিয়াতো কৰি আছে বহুত জেগাত, দিল্লী চেল্লীত কৰিছে। তাৰপাছত চাগে চকু পৰিল সেই সময়ত। সেই সময় আহ্বানটোৱে মাতি লৈ গ'ল। সেই ফুটবল খেলি থাকোঁতে লৈ গ'ল। তাৰপাছত আৰু 7-8 বছৰ জীৱনৰ সোণালী সময় তাত পাৰ কৰালোঁ। আৰু তাত থাকি যিটো শিক্ষা পাইছোঁ। ক'ত ক'ত আছিলে? সেইখিনি এতিয়া আজি কওঁ জানো? নালাগে দিয়ক। তাৰপিছতে কেতিয়া ভাবিলে যে নাই মই তাৰমানে কি হয়, যেতিয়াই আমি সেই সময়ত বাংলাদেশমুখী হৈ গ'ল। আমি আছু আন্দোলনৰ 855 জন হেৰুৱাইছোঁ। ইছ্যু এগেইনষ্ট বাংলাদেশী। তাৰপাছত তেখেতলোক যেতিয়া সেইমুখী হৈ গ'ল, তেতিয়া আমাৰ অলপমান হতাশ আহিল যেন ক'ৰবাত বিচ্যুতি হৈছে নেকি। তেতিয়াও সাহস কৰা নাই, সাহস কৰিছোঁ, ওলাই আহিছোঁ। ওলাই আহি ৰাইজৰ লগত মিলি কাম কৰি আছোঁ। সেইটোৱে আৰু। এতিয়া আহিলোঁ আকৌ ৰাজনীতিৰ কথালৈ। ৰাজনীতিত আপুনি এতিয়া চিচিবৰ গাঁৱত যিহেতু ভিন্ন ভাষীৰ মানুহ আছে, তো তাতে আপোনাৰ ভাষণ দিবৰ ক্ষেত্ৰত আপুনিতো অসমীয়াত কৈ আছে, কেতিয়াবা জাতি জনগোষ্ঠীৰ ভাষাও ক'বলগীয়া হৈছে, কেতিয়াবা হিন্দী ক'বলগীয়া হৈছে। নহয়, হিন্দীটো বাৰু জানোৱেই, হিন্দীটো চলি যায়, জানেই। আৰু যিখিনি মানুহ আছে ইয়াত, প্ৰথম কিন্তু সিহঁতি অসমীয়াটো শিকি লৈছে। প্ৰত্যেকেই জানে অসমীয়া, চবেই জানে, চবেই জানে, বহুতখিনিয়ে জানে। আৰু বাকীখিনি হিন্দী জানে আৰু কিছুমানে আছে জানিও ক'ব নিবিচাৰে। তাৰমানে কি হয়, এই যিদিনাখনলৈকে ভাৰতবৰ্ষৰ বিভিন্ন জেগাৰ পৰা যিখিনি মানুহ ইয়াত আছেই, বিভিন্ন হেৰিয়াত, মই তেখেতলোকৰ মিটিংবিলাকতো কওঁ যে মই যদি মুম্বাইলৈ যাওঁ,
মাৰাঠীটো যদি শিকি লওঁ দীঘলীয়াকৈ থাকিবলগীয়া হয় তেতিয়াহে তাত টিকিব পাৰিম শিকিব পাৰিব আৰু ইয়াত আহিলেও আপোনালোকে ইয়াৰ সত্তাটোৰ লগত হাৱাৰ লগত মিলিব পাৰিব লাগিব তেতিয়াহে আচলতে মানুহে একচেপ্ট কৰিব এই তেখেতলোকক কওঁ আৰু সেইখিনি কৰিলেহে মানে এই সমাজখনৰ লগত মিলিব পাৰিব সেইটো কথা মই কালি চুলি কাটি থাকোঁতে অঁ বৰ ধুনীয়া লাগিছে কিহে মাতিছে এইটো এইটো ডাউক চৰাই ডাউক অঁ হ'ব অলপ মনে মনে থাক আমিও কথা পাতি লওঁ কালি মই চুলি কাটি আছিলোঁ তেতিয়া মই ভাবিলোঁ যে মই আমি গৈ সচৰাচৰ সেইটো কৰোঁ মানে আমি হয় হিন্দীত পাতো কথাটো কিন্তু তেওঁলোকে খুব ধুনীয়া অসমীয়া কয় খালি আমি তেওঁলোকক আৰম্ভটো হিন্দীত কৰোঁ কাৰণে তেওঁলোকে ৰিপ্লাইটো হিন্দীত দিয়ে আপুনি চাবচোন হয় 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 তেওঁলোকে কিন্তু লাহে লাহে শিকি আছে নাই শিকিবই তাৰমানে যিটো প্ৰথম কথা হ'ল ভাৰতবৰ্ষৰ আমাৰ এটা ভিছন আছে আমি যদি অসমত থাকি প্ৰথম অসমীয়াটো জানিবই লাগিব আজি সেই চেণ্টিমেণ্টবিলাক আজি কেৰেলাই হওক বা বেংগলতে হওক আজি মাৰাঠীসকলে হওক দেখাই দিছে আমি প্ৰথম বাহিৰৰ পৰা অহা মানুহখিনিক মৰমে অসমীয়া ভাষা সংস্কৃতিৰ লগত মিলিবলৈ ক'ব আগ্ৰহ কৰিব লাগিব শিকাব লাগিব আৰু অসমীয়াত্বটো ৰাখিলে হিন্দুত্বটো বাচিব আৰু হিন্দুত্বটো এতিয়া অসমীয়া তত্ত্বটো বচাবলৈ যাওঁতে এতিয়া কি হৈছে অসমীয়াত আপোনালোকে চাব আজি কলিতা মানুহখিনিও কয় মই কলিতাহে মই অসমীয়া নহয় আহোমখিনি কয় মই আহোমে মই কলিতা নহয় আহোম নহয় অসমীয়া নহয় তে এই যিটো সংস্কৃতি আজি ভাগ যিটো সংস্কৃতি লাগিছে সেইটোত এটাই ৰাস্তা আছে হিন্দুত্ব আজি মহাপুৰুষ শংকৰদেৱৰ যুগৰ পৰা যদি ধৰা যায় গম পাইছেনে যুদ্ধ বিগ্ৰহ যিমানবিলাক যুঁজাৰু জাতি আছিল সেইবিলাকক একঠা কৰি তেওঁ নামঘৰত বহালে তাকে দিলে একশৰণ নাম তাৰপাছত লগে লগে চব আজি তেতিয়াই হিন্দু ধৰ্ম গ্ৰহণ কৰি থৈছে তেতিয়াই আমাৰ আহোম ৰজাসকলেও হিন্দুত্ব গ্ৰহণ কৰিছে কৰি এতিয়া অসম হ'ল অসমীয়াত বচাবৰ কাৰণে কিমান আন্দোলন হ'ল ভাষা আন্দোলন আজি মানে বিদেশী বিতাড়ন আন্দোলন 855জন শ্বহীদ নেতৃত্ব লোৱা শ্বহীদ কৰাসকলেও সেয়ে একো কৰিব পৰা নাছিল চুক্তিখন কৰিলে কিন্তু মৰ্যাদা কিমান দিলে এতিয়া সিদিনা যিটো ৩৬ মাৰ্ক বনালে আজি শংকৰ গুৰুক হিন্দুত্বটো ধৰি ৰাখিবৰ কাৰণে বটদ্ৰৱাত কি বনাইছে গতিকে এইটো বস্তু থাকিলেহে আপুনি পুৰা হিন্দুত্ববাদী নহয় প্ৰথম মই অসমীয়া তাৰপাছত হিন্দু তেতিয়াহ'লে আপুনি মিয়া বেয়া পায় মুছলমানক দেখিব নোৱাৰে নহয় মই মুছলমানক বেয়া নাপাওঁ আৰু মিয়াসকল কথাটো এইটো নহয় যে মানুহ তেখেতলোকো মানুহ আপুনি কষ্ট দিয়ে নে নিদিয়ে না মই তেনেকুৱা ধৰণৰ আইডিয়লজি মোৰ দেউতাই সেইটো হেৰি দিয়া নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে নহয় সেইটো তেওঁ 5 টকাৰ ঠাইত 4 টকা দিব কাৰণে আপুনিতো কৰিব লাগিব সেইটো চবৰ আইডিয়লজিটো সেইখিনি কথাটো নপতাই ভাল দেই আমি হিউমেনিটিটোক বেছি চাওঁ বুজিছোঁ যিখিনি কথাই পাতিব বিচাৰোঁ সেইখিনি কথাই নাপাতে পাতিব পাৰি একো নাই তেওঁ যিখিনি কৰিছে তেওঁ আইডিয়লজি তেওঁ নিজৰ পাৰ্চনেল মানুহৰ আইডিয়লজি থাকে আজি অসমখন বচাবৰ কাৰণে কিছুমান কাম কৰিবই লাগিব আজি ফৰেষ্টখন যদি তেখেতলোকে দখল কৰি থৈছে সেইটো মুক্ত কৰিবই লাগিব সেইটো সাহস সেইটো কোন ইতিহাসত কোনজন মুখ্যমন্ত্ৰী কৰিব পাৰিছে নাই পৰা বটদ্ৰৱা বা থানৰ মাটি গোটেইখিনি দখল কৰি থৈছে সেইখিনি উদ্ধাৰ কৰিছে তেখেতক আমি ধন্যবাদ দিবই লাগিব এইটোও কৰিব লাগিব আমি যদি এটা সন্তান জন্ম দিছোঁ বা দুটা সন্তান দিছোঁ তেখেতলোককো বাধ্য কৰাব লাগিব সেইখিনি ভাল কাম কৰিছে সেইখিনি কৰিবই লাগিব আৰু কৰিছেও গম পাইছেনে আৰু কিছুমান কথা আছে যিবিলাক কথা মানে নকলে সতৰ্কবাণী নিদিলে সমাজখন সতৰ্ক নহয় কাৰোবাকতো ভয় খাব লাগিব নহ'লেতো শেষ হৈ যাব দেশ শেষ হৈ যাব আজি সিদিনাখন চাইনাত গৈ বাংলাদেশৰ তত্ত্বাৱধায়ক প্ৰধানমন্ত্ৰীয়ে কি কৈছিল এইবিলাক হুংকাৰ যদি নাথাকে আপোনাৰ সমষ্টিত আছেনে এনেকুৱা এই যিটো বাহিৰৰ পৰা অহা মানুহ
খুব বেছি 5,000 আছে 5,000 মান আছে আছে 4,000 5,000 ভোটাৰ হ'ব তো উলিয়াই নপঠিয়াই কেলে তেওঁলোক ভোটাৰ হয় ভোটাৰ কেনেকে পালে ভোটাৰ নাই এইখিনিতো খিলঞ্জীয়া মুছলমান আছে খিলঞ্জীয়াখিনিতো থাকিবই খিলঞ্জীয়া বাকীখিনি কেনেকৈ পালে বুলি ক'লে চৰ অঞ্চলত নহয় চিলাপথাৰ টাউনতে আছে পা সেই সময়ত শাসকসকলে বহালে আৰু বুজিলো নাম নকওঁ মই বুজি পালো অঁ এতিয়া উলিয়াবও নোৱাৰি উলিয়াব নোৱাৰে ভোট দিবই লাগিব অঁ এতিয়া তেওঁলোকে ভোট কাক দিব আপোনাক দিবনে মই ওচৰলৈ যোৱা নাই এতিয়ালৈকে এতিয়ালৈকে যোৱা নাই যোৱা 5,000 ভোট গ'ল আপোনাৰ এইটো ভাবোঁ নালাগে তেওঁলোকৰ ভোট অঁ নালাগে 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 আমি কথা পাতি আছোঁ হৰিপ্ৰসাদ দিহিঙীয়া ডাঙৰীয়াৰ সৈতে দাদা আপোনাৰ ঘৰত মই দেখিলোঁ খুব বৰ বেছি ডাঙৰ ঘৰ নহয় বাঁহৰ ঘৰ জুপুৰি ঘৰ হয় পুৰণা ঘৰ কিন্তু হয় বৰ আতুনটোকাৰী ঘৰখন আৰু যিটো স্থানত মই বৰ্তমান বহি আছোঁ ইয়াতে হয়তো তেখেতৰ মানে দলৰ মানুহক লগ কৰা হয় মিটিং মাটাং এইবিলাক ইয়াতে হয় 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 ইয়াত ফটো কেইখনমান আছে হয় এই মানুহকেইজনৰ বিষয়ে কওক অঁ দিলীপ দা তেওঁ বিজেপিৰ কাৰণে মানে এজন পিতৃ পিতৃ হয় আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা অকল বিজেপিৰ কাৰণে নহয় অসমৰ কাৰণে নহয় উত্তৰ পূৰ্বাঞ্চল আৰু ভাৰতবৰ্ষৰ কাৰণে এজন মানে আজিৰ ডেটত যদি চাওঁ ভাৰতবৰ্ষৰ 1 নম্বৰ লিষ্টত যদি 10জন ধৰা যায় তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নৰেন্দ্ৰ মোদী বিশ্বজনীন এজন লিডাৰ অকল ভাৰতবৰ্ষই নহয় তাৰ কাষতে ইয়াত নীতিন নবীন তেওঁ এতিয়া আমাৰ অধ্যক্ষ হৈছে নতুনকৈ তেওঁৰ বিষয়ে বহুত বেছি নাজানিছিলোঁ হ'লেও মই যদি ধৰোঁ যে এই ভাৰতবৰ্ষৰ পলিটিক্সত চন্দ্ৰ সূৰ্য আৰু পৃথিৱী তাৰে এজন এতিয়া সৰ্বানন্দ সোণোৱাল দেৱক একেবাৰে ছাইড কৰি দিলে যে কিয় আপোনাকতো তেওঁ নহয় ৰাজনীতিলৈ এইকেইজন আনিছিল চেণ্ট্ৰেলৰ লিডাৰ আছে অঁ এইখিনি ষ্টেটৰ লিডাৰ ষ্টেটৰ লিডাৰ হয় মাজত প্ৰধানমন্ত্ৰী হয় হয় আৰু সিফালে আমাৰ অঁ এইকেইজন আছে আমাৰ মানে ভাৰতীয় জনতা পাৰ্টি বা সংঘ পৰিবাৰ শংকৰ পৰিবাৰ তেখেতলোকে গুৰিধৰ্ষ আছে শ্যামাপ্ৰসাদ মুখাৰ্জী আৰু হেৰি আছে এওঁলোকৰ যে ফটোবোৰ লগাই থয় অঁ আপুনি ইয়াত সোমাই পেলাই কি ভাবে সেই অৰাটো কেনেকৈ ভাবে এওঁলোকৰ ফটোবোৰ দেখাৰ লগে লগে নাই এটা কথা থাকে ইয়াত বিজেপি তেওঁলোক প্ৰতিষ্ঠাতা আৰু এতিয়া গুৰি ধৰোঁতা গোটেইখিনিয়ে ফটো আছে ইয়াত ইয়ালৈ অহাৰ লগে লগে এটা সাহস আৰু শক্তি পোৱা যেন লাগে আৰু সেইখিনি পোৱাৰ পাছত ফিল্ডলৈ যাবলৈ বা ৰাইজৰ ওচৰলৈ গ'লে ভাল লাগে ৰাতিপুৱা কি কৰে শোৱাৰ পৰা উঠাৰ পিছততো বাৰু বাথৰুম যায় তাৰপিছত কি এক্সাৰচাইজ কৰোঁ নিজে অলপ এক্সাৰচাইজ কৰে বডি এক্সাৰচাইজ কৰোঁ অ'কে এক্সাৰচাইজ কৰি চাহ তাহ খাই ৰাইজক লগ কৰোঁ আৰু আহিয়ে থাকে আহি থাকে আহি থাকে আপোনাৰ বয়স কিমান মান হৈছে এনে ল'ৰা মানুহক বয়স সুধিব পাৰি 1969ত জন্ম 69ত জন্ম অঁ হিচাপটো কৰি লওক আপোনালোকে সেইটো কৰি ল'লে হৈ গ'ল আৰু নিজে মেট্ৰিক কেতিয়া দিছিলে মেট্ৰিক 85ত 85ত দিছিলে 85ত দিছিলে মই জন্মই হোৱা নাই তেতিয়া অঁ হয় নেকি এনিৱে একদম আপোনাৰ সমষ্টিটোত যদি যাওঁ তেতিয়াহ'লে ভোটাৰ টোটেল কিমান আছে 1,81,846 নে কিমান আছে বহুত আছে বহুত আছে আৰু কিমান পালে আপুনি জিকিব এতিয়া প্ৰাৰ্থীৰ ওপৰত ডিপেণ্ড কৰিব বিৰোধীয়ে কেইজন খেলে নিৰ্দলীয় কেইজন খেলে বুজিছোঁ 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 আজিৰ ডেটততো আমি উইন হৈ আছোঁ বুজিছোঁ যদি কোনোবা এজন এছ টি মানুহক দি দিয়ে জনজাতি মানুহো সেইজনক সহায় নকৰে এছ টি ফেমিলিৰ পৰাও দিলেও জনজাতি মানুহ সহায় নকৰে এইটো বিচাৰিছে এইবাৰ নতুন ৭৭ বছৰৰ পাছত নন ট্ৰাইবেল মানুহ এজনক জনজাতিয়ে চব জনগোষ্ঠী বিচাৰিছে এইটো অ'পেন চিটত অ'পেন মানুহ এজন হ'ব লাগে বুজিছোঁ বুজিছোঁ এইটো কথা আৰু পুৰুষ মহিলাৰ যদি ভোটাৰ হিচাপ কৰোঁ পুৰুষ বেছি নে মহিলা বেছি নাই মোৰ পুৰুষত 91,000 আছে পুৰুষ 90,000 কিমানটা ভোট মহিলা আছে আৰু এইবাৰ গোটেই ইলেকশ্যনটোত নতুন প্ৰজন্মই যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা ল'ব হয় তো নতুন প্ৰজন্মক লৈ পেলাই আপোনাৰ আশা কেনেকুৱা প্ৰত্যাশা কেনেকুৱা তেওঁলোকক লৈ নতুন প্ৰজন্মখিনিক ধেমাজিত বা মোৰ সমষ্টিটোৰ কথাই কওঁ অতি দুখ লগা আজি বহুত গাঁৱত ভাওনা পাতিবলৈ ল'ৰা নাই চব কেৰেলাত আছে দুখ লাগিব
চিকিউৰিটি গাৰ্ড কিবা অঁ কিবি কৰি আছে ক'ৰবাত চিকিউৰিটি গাৰ্ড কৰিছে, ক'ৰবাত গৈ পিনে মাছ মাৰিবলৈ সাগৰত গৈছে, তাত মৰিছে। এতিয়া বহুত মানুহে বহুত ল'ৰাটো আজিও এটা পেপাৰত পাইছোঁ ঢুকাইছে তাত, কোনোবাই হত্যা কৰিছে নে কি বুলি কৈছে। তেনেকুৱা ধৰণৰ মাহত সপ্তাহত ঘটনা ঘটি আছে। লিমিটৰ বাহিৰত ওলাই গৈছে না ল'ৰাবিলাক, একো নাই। আৰু এইটো ভুল আচৰিত কথা, দুটা ST চিট, আৰু ইয়াত ST নামততো যথেষ্ট পইচা আহে। MLA জন যদি ST হয় তেখেতলোকৰ হয়, মানে অট'নমাছ কাউন্সিলবিলাক আছে তেখেতলোকৰ পইচা পায়। বাকী অন্য জনগোষ্ঠীৰ কাৰণে পইচাটো যিখিনি বাচে তাৰ পাছতে আহে। আৰু আটাইতকৈ ডাঙৰ কথা কি, গভৰ্ণমেণ্ট যিবিলাক এজেঞ্চি আছে সেই গভৰ্ণমেণ্ট এজেঞ্চিবিলাক গাঁৱৰ লগত ৰিলেটেড খুব কম। সেইবিলাক যদি ইনভলভ কৰি দিয়া যায় তেতিয়াহ'লে মানুহ বহুত কমি যাব বাহিৰলৈ যোৱাটো। এতিয়াতো আপোনাক মই কওঁ যে ভেটেনেৰী ডাক্তৰজন যদি সময়ত গাঁওবিলাকত ভিজিট দিয়ে, 10টা যদি গাহৰি পোহে, সময়ত যদি নমৰে, তেতিয়াও কমিব। মুৰ্গী যদি কোনোবাই পুহিছে 100জনী বা 1000জনী, সেইখিনি যদি সময়ত মেডিচিনখিনি দিয়ে, কেতিয়াও ল'ৰা কেৰেলালৈ যাব নালাগে। 15%, 20% এনেই কমি যাব। এইখিনি নাপায়। গ্ৰাম সেৱকজনে গাঁৱত কি সেৱা কৰিব লাগে গাঁৱৰ মানুহে নেদেখেই। গতিকে পৌৰাণিক ছিষ্টেমত কিছুমান চলি থকাৰ কাৰণে আমাৰ ল'ৰাবিলাক কেৰেলাত গৈছেই। আটাইতকৈ ডাঙৰ কথা হ'ল তাত গৈ খ্ৰীষ্টান ধৰ্ম লৈ ইয়াত মাক বাপেকক খ্ৰীষ্টান কৰিছে। এইটো এটা ডাঙৰ কথা, ধৰ্মান্তৰ হৈছে। তেতিয়াহ'লে তেওঁলোকক সংস্থাপনটো চৰকাৰে দি আছে, চাকৰি দি আছে, তো তেওঁলোকৰ কাৰণে সংস্থাপনৰ ব্যৱস্থাখিনি আপুনি যদি জিকে, মই সেইটো সুধিছোঁ, যদি জিকিলে টিকট পালে, আপুনি MLA হ'ল, পৰিকল্পনা কি মোৰ আপোনাৰ? প্ৰথম পৰিকল্পনা হ'ল, চাওক, আমি একদম নৰ্মেলি এটাই ভাবিব পাৰোঁ যে গভৰ্ণমেণ্ট এজেঞ্চিবিলাক গাঁৱৰ লগত যদি ইনভলভ কৰিব পাৰোঁ, 20 to 30% ল'ৰা ৰৈ যাব। অলপ সহায় কৰি দিব লাগিব। 1 2 নম্বৰ কথা কি, বগীবিলখন ব্ৰহ্মপুত্ৰখনৰ ইটো পাৰে জাষ্ট ধেমাজি চিচিভঙা ইটো পাৰে গেছ ক্ৰেকাৰটো আছে। আৰু ডিব্ৰুগড় ছাইডটোতো মাটি নাই, চব বাগান চাগান হৈ গ'ল। এইটো ছাইডে যদি 2-4টা ইণ্ডাষ্ট্ৰী বহাব পাৰোঁ, তেতিয়াও অলপ ল'ৰা বাচি যাব। এইখিনি যদি কাইলৈ জিকোঁ, তেতিয়াহ'লে প্ৰধান কাম এইটোৱে ট্ৰাই কৰিম। আৰু 2-3 নম্বৰ কথাটো হ'ল কি, ইয়াত এতিয়া ভালকৈ পঢ়া শুনা ল'ৰা ছোৱালীবিলাকক এতিয়া ডিব্ৰুগড় আজিকালি হৈছে, আৰু নহ'লে গুৱাহাটীত গৈ পঢ়াবলগীয়া হয়। তেতিয়া তেনেকুৱা এটা যদি আমি অনুষ্ঠান ইয়াত আনিব পাৰোঁ, ভাল হাই এডুকেশ্যনৰ ট্ৰেইনিং চেণ্টাৰ এটা কৰিব পাৰোঁ। এতিয়া সংস্কৃতিৰ ক্ষেত্ৰত ধৰি লওক, মই অলপ আগত ক'লোঁ নহয়, ধুনীয়া ফুলনি এখন, ইয়াত বিভিন্ন জাতি জনগোষ্ঠী বেছি আছে। আমি সাংস্কৃতিক এটা যদি বৃহৎ মিউজিয়াম তৈয়াৰ কৰিব পাৰোঁ, ইয়াত অসমৰ যিমানকেইটা জনগোষ্ঠী আছে সকলোৱে আছে ইয়াত। এতিয়া ইউনিভাৰ্চিটিলৈ যায় এটা জনগোষ্ঠীৰ বিষয়ে পঢ়িবৰ কাৰণে, ৰিচাৰ্চ কৰিবৰ কাৰণে, যদি এটা জেগাতে দিয়া যায়, ইউনিভাৰ্চিটিৰ পৰা ল'ৰাবিলাকৰ ইয়াত ৰিচাৰ্চ কৰিবলৈ আহিব পাৰিব। গম পাইছেনে? 10 বছৰত এটা যদি পৰিক্ৰমা চাওঁ, 10 বছৰত আৰু তাতে নতুন সমষ্টি চিচি বৰগাঁও, মই অভাৰঅল ধৰিব লাগিব, কি হ'ল বুলি ভাবে? বহুত হৈছে। ডাকত এটা কথা লিখা আছে, উত্তৰে নগৰ দক্ষিণে সাগৰ। গম পাইছেনে? মই দক্ষিণে সাগৰ হ'বলৈ কোৱা নাই, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। ডাকত কৈছিলে সেইটো কথা। বগীবিলখন হৈ যোৱাৰ লগে লগে মানে ভাবিব নোৱাৰা। আৰু এনেকুৱা জেগাও আছিল কংগ্ৰেছৰ দিনত, কংগ্ৰেছে 70 বছৰ ৰাজত্ব কৰিছিল। ইয়াৰ পৰা খুব বেছি 30 কিলোমিটাৰ, 20 কিলোমিটাৰ, 15 কিলোমিটাৰ, 30 কিলোমিটাৰ, 25 কিলোমিটাৰ চিচিগলঘৰ বুলি নাই, এতিয়া চিচিগলঘৰলৈ ইয়াৰ পৰা 20 কিলোমিটাৰ। 20 কিলোমিটাৰত কৰা চব্জি খেতিখিনি ধেমাজিলৈ আনিবলৈ যাওঁতে কংগ্ৰেছৰ দিনত ইয়াত আহি পোৱাৰ পাছত বজাৰত শেষ হৈ গৈছিল, ৰাস্তা পদূলি নাছিল। এতিয়া ইয়াত তাত কৰা কবিতাটো 15 মিনিটৰ 20 মিনিটৰ ভিতৰত আজি বজাৰ দখল কৰিব পাৰিছে। গাঁৱৰ মানে অৰ্থনৈতিক বুনিয়াদটো কেতিয়া তৈয়াৰ হ'ব? ৰাস্তা পদূলি, পানী, ইলেক্ট্ৰিফিকেশ্যন, এইকেইটাতো আজি 10 বছৰৰ ভিতৰত ভাৰতীয় জনতা পাৰ্টীয়ে বহুত কৰিলে। আৰু আজিৰ ডেটত আকৌ ধেমাজিত কোনোবাই ভাবিছিলে নেকি এখন মেডিকেল কলেজ হ'ব? কোনোবাই ভাবিছিলে নেকি কোনো ইণ্ডিয়ান ইনষ্টিটিউট অফ কি এখন বহিছে গোগামুখত এগ্ৰিকালচাৰ? আমি ভাবিছিলোঁ নেকি যে
এই চিচিটঙানী ৰেলৱে ষ্টেচন হ'ব, পলিটেকনিক হ'ব, ইঞ্জিনিয়াৰিং কলেজ হ'ব, এইবিলাক চব হৈ গ'ল ধেমাজিত। বানপানীটো ৰোধ হ'ল? ধেমাজিত এতিয়া আগৰ যিটো বদনাম আছিল ঢল ধেমাজি নহয়, উন্নত ধেমাজি, সেইটোৰ পৰা আমি মুক্ত হ'ব পাৰিছোঁ 10 বছৰ ভিতৰত। নিশ্চয় নিশ্চয়। এইটোতো মাননীয় মুখ্যমন্ত্ৰী প্ৰাক্তন সৰ্বানন্দ সোণোৱাল আৰু এতিয়া মুখ্যমন্ত্ৰীৰ যিমান ছেক্ৰিফাইচ কৰিছে ধেমাজিৰ কাৰণে, এইটো ভাবিবলগীয়া। মই বিজেপি বুলি নহয়, সাধাৰণ এজন খেতিয়কৰ সন্তান হিচাপে তেখেতলোকক চেলুট কৰিব লাগিব। আপোনাৰ দেউতা খেতিয়ক আছিলে? খেতিয়ক আছিল। ইয়াতে খেতি কৰিছিলে তেওঁ? গাঁও ঘৰত মাটি বাৰী এতিয়াও খেতি কৰি আছে। মাটি আছে ঘৰত? আছে আছে। কিমান মান মাটি আছে আপোনালোকৰ? যথেষ্ট আছে চাগে? খেতি খাব পৰাখিনি আছে আৰু মই ইমানখিনি হিচাপ চোৱা নাই। আপুনি নকৰে এতিয়া খেতি? মই আগতে খেতি হাল বাইছোঁ, খেতি কৰিছোঁ, মই নিজে খেতি কৰিছোঁ। ভাৰতবৰ্ষৰ উত্তৰে অসম, অঁ এ ফৰ আছাম, অঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ক'ৰবাত কৈছিলে যে যদিহে ভাৰতৰ বিকাশ হ'ব লাগে তেতিয়াহ'লে নৰ্থ ইষ্ট বিকাশ হ'ব লাগিব। হয় হয় কৈছিলে। যদি আমি অসমখন চাওঁ, অসমখনৰো আকৌ নৰ্থ ইষ্ট হৈছে আমাৰ এইটো জেগা, আমাৰ ধেমাজি, এইটো বেংক এইটো বেকগ্ৰাউণ্ড, জোনাই জোনাইলৈকে অসমখনৰ নৰ্থ ইষ্ট। ঠিক আছে, আমি সদায় নৰ্থ ইষ্ট জেগাটো পূজা হিচাপে ৰাখোঁ ন, হয় হয় মন্দিৰ ৰাখোঁ, হয় পৰিপাটিকে ৰাখোঁ, খুব ধুনীয়া। আৰু নৰ্থ ইষ্টটো যদি ডেভেলপ হৈ যায়, ধুনীয়া হয়, তেতিয়া গোটেই ঘৰখন ভাল হয়, ভাল হৈ মই থাকে। আপোনাক কওঁ নেকি? কওক এতিয়া। নৰ্থ ইষ্ট যিটো আমাৰ জোনাইৰ অৰুণাচলৰ বৰ্ডাৰৰখীয়া মানুহটোৱে মই, মোৰ তাত এখন বাগান আছে, ফেক্টৰী আছে, তাত সেই অঞ্চলৰ মানুহবিলাকক শুদ্ধ চাহ খেতি কৰিবৰ কাৰণে উদগনি দিয়া মানুহটোৱে মই। আজি 8-10 হাজাৰ মানুহে মোৰ বাগানৰ আণ্ডাৰত চলি থাকে। তেতিয়া অষ্টলক্ষ্মীৰ উত্তৰ পূবৰ প্ৰথম কামটোৱে মই কৰি আছোঁ, অন্ন দি আছোঁ 8-9 হাজাৰ মানুহক শুদ্ধ চাহ খেতি কৰাৰ যিটো উদগনি। পাতখিনি ডিব্ৰুগড়লৈ আগতে গৈছিল, এতিয়া মই তাতে ফেক্টৰী বহাই দিলোঁ, তাতে তেখেতলোকে চলি আছে। ইণ্টাৰেষ্টিং, বঢ়িয়া। গতিকে অষ্টলক্ষ্মীৰ প্ৰথম মানে হেৰিটো যিটো দিব লাগে, সেইটো বৰ্ডাৰৰখীয়া হৈছোঁ, ময়ো উন্নতি কৰাত সহায় কৰিছোঁ। হয়, সেইটোৱে মানে নৰ্থ ইষ্টৰ যদি খুব ভাল হয় তেতিয়া গোটেই অসমখনে ডেভেলপ হ'ব। হয়, এইবাৰ কেইটামান বেলেগ প্ৰশ্নলৈ আহোঁ। মই এজন ব্যক্তিৰ নাম ক'ম আৰু তেওঁৰ বিষয়ে আপুনি এটা বা দুটা শব্দত ক'ব লাগিব। তাৰ আগতে এটা কথা সুধিব আছে। আজি আপোনাৰ লগত অনুষ্ঠান কৰি আছোঁ, যোৱা কালিৰ কথা। গোটেই বিজেপিৰ যদি লিষ্টখন চাওঁ, কালি ভূপেন বৰা জইনিং হোৱালৈকে 25জনকৈ ব্যক্তি কংগ্ৰেছৰ পৰা বিজেপিত যোগদান কৰিছে। এতিয়া বিজেপি দলটো এইটো কংগ্ৰেছী দল হৈ আছে নে বিজেপি হৈ আছে? কাৰণ প্ৰাক্তন যিসকল জ্যেষ্ঠ বিজেপি, তেওঁলোকৰ মাজত এটা সংঘাত দেখিবলৈ পোৱা গৈছে। তেওঁলোকক এতিয়া মানে বিজেপি দলটো প্ৰাক্তন বিজেপিয়ে চলাই আছে নে কংগ্ৰেছৰ পৰা যোৱা বিজেপিয়ে চলাই আছে? এই প্ৰশ্নটোৰ উত্তৰ আপোনাৰ পৰা বিচাৰিছোঁ। প্ৰথম কথা হ'ল কি, ভূপেন বৰা আহিলেই বিজেপি আনন্দ লোৱাৰ সময়ো নহয় এইটো। আকৌ সমাগত ইলেকশ্যন আহি আছে। 10 বছৰ আমি শাসন কৰিছোঁ, 10 বছৰত ভুল শুদ্ধ এনেই প্ৰতি বছৰে 10% বা 15% এণ্টি ইনকামেচি বাঢ়ে, যিমান ভাল কাম কৰক লাগিলে। নিজৰ ঘৰখনতে তেনেকুৱা হয়, হয় নহয়? আজি যদি ভূপেন বৰা কাইলৈ জইন কৰিছে, সেইটো আনন্দ লোৱা বিষয় নহয়। 26ত কি কৰিম, কেনেকৈ জিকিম, সেই পৰিকল্পনাটো কৰা সময়। 1 2 নম্বৰ কথাটো হ'ল কি, এই গোটেই পুৰণা নতুন যিমান আছিল, পুৰণাই কেতিয়াও নতুনক নোলোৱাকৈ জিকিব নোৱাৰে, নতুনে কেতিয়াও পুৰণাক নোলোৱাকৈ জিকিব নোৱাৰে। যিটো সমন্বয়, এই সমন্বয় যিটো মানে এইটো কি কয়, শ্ৰীকৃষ্ণ এডাল কি কয়, সুদৰ্শন চক্ৰ ঘূৰাবৰ পৰা মই কৈছোঁ নহয়, 3জন মানুহ আছে আমাৰ বহি, চন্দ্ৰ, সূৰ্য আৰু পৃথিৱী। তেখেতলোকে পাৰিব বুলি মোৰ বিশ্বাস আছে। এইবাৰ গোটেই যিমানবিলাক সমষ্টিত মই গৈছোঁ, আপোনাৰ ইয়াতে ধৰক 8জন বিজেপি পৰা টিকট বিচৰা, ক'ৰবাত 12জন, এটা জেগাত 27জন হ'ব পাৰে। সেইটো আটাইতকৈ শুভ লক্ষণ। এতিয়া মই যেনেকৈ 1.5 বছৰ গাঁও ৱাৰ্ড গৈ ঘূৰিছোঁ, অফিচত লিডাৰৰ ওচৰত গৈ টিকেট বিচৰা, এনেই এখন পেপাৰ পেলাই দিয়া, তেনেকুৱা কিন্তু ঢেৰ হ'ব পাৰে। সেইটো ভাৰতীয় জনতা পাৰ্টি দিল্লী আৰু দিছপুৰে ছেটেলাইটৰ নিচিনা চাই আছে, কোনে ক'ত দৌৰি আছে, কোনে দলৰ হৈ বেছি কাম কৰিছে। এতিয়া কাইলৈ
ইয়াত দেখিছোঁ কালি বহুতকেইটা এপ্লিকেশ্যন কৰি দিছে। কালি এটা দলীয় ইলেকশ্যন হৈছিল, গম পাইছেনে? দলীয় ইলেকশ্যন আৰু যিটো সাংবিধানিক এটা নিয়ম আছে, তাত এতিয়া ঢেৰ উলিয়াই দিছে। মইতো ফিল্ডত দেখাই নাই। সেইভাগে 8টা বাঢ়িলেতো নহ'ব। মই ভাবোঁ দলে ছাৰ্ভে কৰিছে। এখিনি মানুহেতো ভাৰতীয় জনতা পাৰ্টি এখিনি মানুহ ব্যক্তি আছে, 24 ঘণ্টাতকৈ যদি বেছি কষ্ট কৰিব লাগে তেনেকুৱা এখিনি মানুহ আছে। ছাৰ্ভেত আপুনি কি নম্বৰত আছে নিজকে? নাই, সেইটোতো মই ক'ব নোৱাৰোঁ, কাৰণ কেলৈ কৈছোঁ, মই কামেই কৰিছোঁ। মোক অবজাৰ্ভ কৰা মানুহ আছে। তেখেতলোকে 25-26ৰ পৰা 5 তাৰিখৰ ভিতৰত আমি গম পাম মোক ভাল পাব নে বেয়া পাব। কিন্তু মই এটাই ভাবোঁ, ইয়াত মোক নিদিলেও মই এই চেনেলৰ থ্ৰুদি কৈছোঁ যে 77 বছৰৰ পাছত আমি স্বাধীনতা হোৱাটো পাইছোঁ। এই চিচিবগাঁৱৰ মানুহখিনি সকলো জনগোষ্ঠীৰ আশীৰ্বাদত কাইলৈ যাতে মোৰ নেতৃত্বই ভুল নকৰে, ইয়াৰ মানুহখিনিৰ বেদনা বুজি এজন মানুহক টিকট দিয়ক। কোনোবাই শাসনত থাকিলে বুলি কাৰোবাৰ ঘৰৰ মানুহক টিকেট দিলে কিন্তু দল নিজিকে। এটা বস্তু কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজিলৈকে টিকট ঘোষণা হোৱাই নাই, কিন্তু প্ৰত্যেকটো সমষ্টিতে এই যে 28 জন, 8 জন, 10 জন, 20 জনকে মানুহে বিজেপিৰ কৰ্মকৰ্তাই যে পাব্লিকৰ ওচৰত গৈছে, সেৱা কৰিছে, কোনোবাই সহায় কৰিছে, হয়নে বাৰু? কিছু কিছু জেগাত হৈছে, বহুত জেগাত কৰি আছে। এইটোৱে কিন্তু বিজেপিক আৰু সাংগঠনিকভাৱে বেছি শক্তিশালী কৰা নাইনে? ধৰক গৈ আছে ভিতৰত, চবেইতো কৰি আছে, টিকট কোনে পাব এইটো পিছৰ কথা, বাট সকলোৱে কিন্তু সহায় সহযোগিতা কৰি আছে। আমাৰ যিখিনি একেবাৰে তলৰ লেভেলৰ কাৰ্যকৰ্তা আছে, বুথ কমিটি প্ৰেচিডেণ্ট, পিষ্টা প্ৰমুখ, তেনেকুৱা ধৰণৰ কিছুমান বস্তু থাকে, বিস্তাৰক বা একেবাৰে তলৰ যিখিনি কাৰ্যকৰ্তা আছে, তেখেতলোকক যদি 10 জনে গৈ যদি মৰম কৰে, কথা পাতে, তেখেতলোকে কাম কৰিবলৈ প্ৰেৰণা পাব। এইটোৱে দলটোক বেছি শক্তিশালী কৰাত সহায় কৰিব। কৰি থাক, টিকট কোনে পাবি নাপাবি এইটো পিছৰ কথা, কিন্তু কাম কৰি থাক পাব্লিকৰ কাৰণে। আৰু যাৰ কাৰণে গাঁৱে গাঁৱে, চহৰে চহৰে মানে বিজেপিৰ কৰ্মকৰ্তাসকলৰ আগ্ৰহ বাঢ়িছে, দেখি আছে। সেইটো এটা ভাল কথা। টিকট লেটকে ঘোষণা কৰাৰ কাৰণে এইটো এটা ভাল হৈছে। মই ব্যক্তিৰ নাম ক'ম, আপুনি কৈ যাব। হিমন্ত বিশ্ব শৰ্মাক কেনেকুৱা লাগে আপোনাৰ? তেওঁৰ যিটো পাৰ্চনেলিটি আছে পলিটিক্সত, মই ভাবোঁ ভাৰতবৰ্ষত খুব কম আছে। কোনটো পাৰ্চনেলিটি, দক্ষ নে চতুৰ? নহয়, মানে পলিটিক্সত চব লাগিব। পলিটিক্সৰ যিখিনি অধিকাৰী হ'ব লাগে সেইখিনি 100% আছে, নট 99%। সেইটোৱে মই ভাবোঁ। সৰ্বানন্দ সোণোৱাল, তেওঁ ভাৰতবৰ্ষৰ প্ৰত্যেকজন পলিটিকেলৰ মুখলৈ যদি চোৱা যায়, আটাইতকৈ আধ্যাত্মিকতাৰে, সততাৰে ৰাজনীতি কৰা ব্যক্তিজনে হৈছে সৰ্বানন্দ সোণোৱাল। বহুতে মোক কয় তেওঁ ভদ্ৰ মানুহ। হয়, এইটো হয়, মই সেইকাৰণে ক'লোঁ। গৌৰৱ গগৈ কেনেকুৱা লাগে? গৌৰৱ গগৈ এতিয়া সৰু ল'ৰা, মুখ্যমন্ত্ৰী হ'ব এটা সময়ত। সেইটো তেওঁ বুজিব। যিদিনাখনলৈকে 22টা 16টা গড়মৰা ৰকিবুল হুছেইনক কিনাৰত বহুৱাই ভোট বিচাৰিব, কেতিয়াও তেওঁ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে। গড়মৰাৰ কথাটো ক'লে, সঁচা অৰ্থত ক'বলৈ গ'লে কংগ্ৰেছৰ দিনত প্ৰতিদিনে গড়মৰাৰ বাতৰি আমি পাই থাকোঁ। মই নিজে দেখিছোঁ, মই কাজিৰঙাত গৈ নিউজ কৰিছোঁ। বিজেপি চৰকাৰ অহাৰ পিছত গড়মৰা বন্ধ হৈ গ'ল। তাৰ বস্তুটো কেনেকৈ হ'ল? এইটো হৈছে কি, লাহে লাহে মই এতিয়া মানুহজন যোৰহাটৰে মুছলিম সম্প্ৰদায়ৰ মানুহ আছিল। মই এনেই এদিন নামটো ভুলতে বেপাৰ এটা কিবা কৰিবলৈ যাওঁতে কথা বতৰা মাটি এডোখৰ লোৱা কিবা কথা এটা পাতিবলৈ যাওঁতে মই মুছলিম বুলি কৈ পালোঁ। তেতিয়া তেওঁলোকে এটা কথা ঘপকৈ কৈ পেলালে, নহয় আমি কাজিৰঙাখন ল'মেই। আজিৰ পৰা 15 বছৰ 20 বছৰ আগতে কৈছিলে কথাটো। মই ইমান ষ্টাইক কৰা নাছিলোঁ কথাটো। কাজিৰঙাত লোৱা মানে কিনি আছেই, মই এনেকৈ ভাবিছিলোঁ। পিছতহে গম পাইছোঁ যে কাজিৰঙাখনৰ মেইন জেগালৈকে মানুহ ভৰাই দিছিলে, ৰাস্তাত ডেভেলপ কৰাই দিছিলে, যিটো উচ্ছেদ হৈ গ'ল। আজি অসমৰ সত্তাটো, অসমৰ সংস্কৃতিটো বা অসমৰ স্বাভিমান, কাজিৰঙাখন যদি এনেকুৱা কৰা মানুহখিনিক যদি গৌৰৱ গগৈলৈ ঘূৰি ফুৰে, তেতিয়াহ'লে 100 বছৰলৈকে চিন্তা নহয়। অখিল গগৈক কেনেকুৱা লাগে আপোনাৰ? অখিল গগৈ কথাটো মই কি ক'ম, অসমৰ মানুহে জানে।
অখিল গগৈক মই সংগ্ৰামী নেতা হিচাপে কেতিয়াবা ভাল ভাবোঁ আৰু কেতিয়াবা ৰাজনীতিত যেতিয়া MLA নিচিনাকৈ যিখিনি কৰে সেইখিনিত মই অকণমান অসুবিধাজনক পাওঁ। বিৰোধী বুলি ক'বলৈ গ'লেতো অকল অখিল গগৈ আছে, তেওঁ দুই এটা মাত মাতে। নহয়, তেওঁৰ জ্ঞান, তেওঁৰ যিটো শিক্ষা, বৰ্তমান সময়ৰ লগত ইতিহাস আৰু প্ৰেজেণ্ট, এইখিনি তেওঁৰ নলেজ আছে। লুৰিণজ্যোতি গগৈ, মই তিনিজন গগৈৰ কথাই সুধিছোঁ। লুৰিণজ্যোতি গগৈ এটা সময়ত জিকি আহিব? মানে মই এতিয়া লুৰিণজ্যোতিৰ কথাটো কওঁ আৰু অখিল গগৈৰ কথাটো কওঁ। মই কলিতা বুলিয়ে কওঁ, মই আহোম বুলি নকওঁ, মই মানে অসমীয়া বুলি নকওঁ। মই আহোম বুলি কওঁ, মই অসমীয়া নকওঁ। মিচিঙে কেতিয়াও মিচিং বুলিয়ে কয়, অসমীয়া বুলি নকয়। যিদিনাখনলৈকে এই মানুহখিনি ইউনাইটেড নহয়, কেতিয়াও জাতীয়তাবাদ সৃষ্টি হ'ব নোৱাৰে। কাক লৈ জাতীয়তাবাদ কৰিব তেতিয়া? মই তেখেতলোকক অনুৰোধ কৰোঁ, যিটো হিন্দুত্বৰ জাতীয়তাবাদ কোনে কৰি আছে সেইপিনে ধাৱমান হ'লে তেখেতলোকে নিজৰ যিখিনি পঢ়া শুনা, নিজৰ যিখিনি শিক্ষা কৰ্মত লৈ ৰূপান্তৰ কৰিব পাৰিব। কিন্তু আজি যদি আমি ভাষা আন্দোলনৰ পৰা চাওঁ, অসমীয়াবাদ কৰিবলৈ যাওঁতে কিমান ভাষা আন্দোলনৰ মানুহ মৰিছে। আজি বিদেশী এটা আন্দোলনটো 855 জন শ্বহীদ হৈছে। মই যিটো ৰাস্তাত গ'লোঁ 20,000 মান মানুহে মৰিলে চাবলৈ গ'লে। কিন্তু আমি পাইছোঁ কি? যে হিন্দুত্ববাদটো ৰক্ষা কৰিবলৈ গৈ আমি কি পাইছোঁ? ধেমাজিত মেডিকেল কলেজ পালোঁ, বৰ দূৰলৈ নাযাওঁৱেই। 855 জনৰ শ্বহীদ স্তম্ভ পালোঁ। NIL-ত এক্সটেনশ্যন বহুত কিবা কিবি কৰি দিছে এতিয়া। আজি নামৰূপ সাৰ কাৰখানাটো বহুত এক্সটেনশ্যন কৰি দিছে। আগৰ যিটো দেলহি শোষণৰ পৰিৱৰ্তনটো 10 বছৰত আমাক নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেখাই দিছে। আটাইতকৈ বেছি নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ অসমলৈ আহিছে নি? এইটো ইতিহাসত কেতিয়াও এইটো আজিলৈকে 60-বাৰতকৈ ওপৰত বেছি আহিলে। আৰু এটা নাম সুধিম, প্ৰদান বৰুৱা। তেওঁ এজন দূৰদৰ্শী ৰাজনীতিবিদ। মোৰ ক'ৰবাত মতাদৰ্শ আছে, কিন্তু তেওঁ সমষ্টি ডেভেলপৰ ক্ষেত্ৰত যিখিনি কাম কৰিছে, ন' ডাউট গভৰ্ণমেণ্টৰ পৰা উলিয়াই আনিছে, সেইখিনি মই তেওঁক চেলুট দিবই লাগিব। ক'ৰবাত যে এই বিধায়ক থকাৰ পিছতো আন এজন যুৱ নেতাই বা আন এজন নেতাই যে টিকট বিচাৰিছে, মই কেইবাটা সমষ্টিৰো সেয়া শেহতীয়াকৈ দেখিছোঁ, মই নিজে অনুষ্ঠান কৰিছোঁ। এইটো ভিতৰি ক'ৰবাত সমষ্টিয়ে এইটো বিসম্বাদ নেকি বাৰু বিজেপিৰ? নহয়, মানে চবেই চব জেগাত ক্ষমতাত থাকি কাকো ক'ব নালাগে কোন উঠিব কোন নুঠিব, গম পাইছেনে? চবেই ইচ্ছামতে যদি লাগি থাকে, কাইলৈ টিকেট নাপালেও কোনো ক'ব লগা নাই। হস্তক্ষেপ নেতাবিলাকে কৰিব নালাগে। হস্তক্ষেপ কৰিব নালাগে। বহুত জেগাত হস্তক্ষেপ হৈছে, যিটো কাৰণে সংঘাত বাঢ়ে। এইটো মানে গণতন্ত্ৰৰ চবৰে ৰাইট আছে টিকেট এটা বিচাৰে দলত থাকিলে, আৰু চবক ঘূৰিব দিব লাগে। আমাৰ সমষ্টিটো ৭৭ বছৰৰ পিছত মই অকলে 1.5 বছৰ দিন ঘূৰি আছোঁ, কাৰোবাৰ বাধা আছে। এইটো হ'ব নালাগে। আৰু এইটোৱে গৈ পেলাই পিছত নিৰ্বাচনী হিংসা হয়। হ'বই। আৰু আপুনি আৰু এটা ফিল কৰিছেনে? নিৰ্বাচন আহিব, নিৰ্বাচনৰ এখন যুঁজ হ'ব, তাৰ আগতে এখন যুদ্ধ কিন্তু বৰ্তমান চলি আছে। সেইখন যুদ্ধ কোনখন জানেনে? ডিজিটেল যুদ্ধ। আৰু যিখন ডিজিটেল যুদ্ধত কংগ্ৰেছে হাৰিছে কেনেকৈ? তেওঁলোকে ৱেবছাইট বনালে, হেক হ'ল, গ'ল, ইফালে কিবা হৈছে, সিফালে কিবা হৈছে। এই ডিজিটেল যুদ্ধখনত যেনে আমি পডকাষ্ট কৰিছোঁ আজি, আপোনাৰ বিষয়ে মই জানিব আহিলোঁ, আপুনি ৰাইজক জনাব বিচাৰিলে, এই ডিজিটেল যুঁজখনৰ বিষয়ে আপোনাৰ খবৰ আছেনে? মই আগতে ফেচবুক বৰ বেছি নাচাওঁ, সঁচাটো ক'বলৈ গ'লে। ৰাতি 9টা বজাত নিউজটো খুব চাওঁ, মই এদিনো নেৰোঁ। এতিয়া 1.5 বছৰ আগত মই ফেচবুক ইউজ কৰিছোঁ। 1.5 বছৰৰ পৰা ডিজিটেল যুদ্ধৰ লগত অলপ জড়িত হৈ আছোঁ। মানে প্ৰতিদ্বন্দ্বী যদি দুৰ্বল কৰিব নোৱাৰে, তেতিয়াহ'লে ৰাজনীতিটো গৈ সঠিক ৰাস্তাত নেপায়গৈ, গম পাইছেনে? যি দলেই নকৰক লাগিলে, যাক দুৰ্বল কৰিছে, কৰাজনৰ শক্তিশালী, গম পাইছে নাই? কৰাজন শক্তিশালী। মানৱ ডেকাক কেনেকুৱা লাগে আপোনাৰ? সঁচাটো ডাইনামিক লিডাৰ হয়। আজি লখিমপুৰত যিটো অৱস্থাত আছিল,
সেই সময়ত যিবিলাক বিধায়কে কাম কৰিলে, মইতো লখিমপুৰখন খুব ওচৰৰ পৰা দেখিছোঁ, গম পাইছেনে? য'ত মানে লখিমপুৰখনত ছিংগুল ৰাস্তা বাহিৰে একো নাছিল। আজি লখিমপুৰ চাগে 2000 কোটিমান টকাৰ কাম চলি আছে বুলি অনুমান হ'ব। মাজতে এবাৰ গৈ ঘূৰি চাইছোঁ। ষ্টেডিয়ামখন ভাল হৈছে, ষ্টেডিয়াম এখন তেওঁ কি কৰিছিলে ডাঙৰ কথা নহয়, তেওঁ এম এল এ হৈ ভোট কৰিছিলে। মানুহৰ ভাল বেয়া ক'ৰবাত থাকিবই। সমালোচনা যদি নকৰে কেতিয়াও মানুহ ভাল নহয়। মানৱ ডেকাক সময়ে সময়ে সমালোচনা কৰে, কিন্তু ক্ষেত্ৰ পৰ্যবেক্ষণ কৰি যিখিনি কাম কৰিছে সেইখিনি তেওঁক ধন্যবাদ জনাব লাগিব। আপুনি কি কৰিব, কি কাম কৰিবলৈ আপোনাৰ ইচ্ছা আছে? আজি ৰেকৰ্ডিঙত থৈ দিওঁ, জিকাৰ পিছত লগ পাম নে নাপাম ঠিক নাই। হয়, এতিয়া মোৰ বজাবলৈ ভাল লাগিব, হয়। এইকেইটা চিচিবৰ গান নহ'ল। হয়, কি কৰিব এবাৰ কওক। মইতো ভগৱান নহয়, কালি টিকেটটো যদি দিয়ে খেলিলে জিকিলে। তথাপি সপোন এটা থাকে। সপোন মানে কি হৈছে, মই নিজে ঘৰলৈ নিবলৈ অহা নাই। আজি যে এটা বয়সত মানে 55 এবভ হৈ গ'ল, এইটো বয়সত মই নিজে ঘৰত কৰিবলগীয়া কামেই নাই। 100% মানুহক দিম বুলি আহিছোঁ, নট এ 99%। তেতিয়া প্ৰতি ঘৰৰ মানুহৰ কি বিপদ আছে, প্ৰতিটো অঞ্চলৰ কিটো অসুবিধা আছে, যিমান পাৰোঁ 100% দি কাম কৰি যাবলৈ বিচাৰোঁ মই। কাৰণ পৃথিৱীলৈ যদি আহে মানৱ জাতি হিচাপে জন্মগ্ৰহণ কৰি, যেতিয়া আপোনাৰ কৰা কামখিনি নিজৰ পাৰ্চনেল কামখিনি যেতিয়া এদায় হয়, তেতিয়াহ'লে মানুহৰ কাৰণে কৰিলেহে, সমাজৰ কাৰণে কৰিলেহে তেতিয়াহ'লে হিন্দু ধৰ্ম মতে পুণ্য হয়। আৰু তেওঁৰ এটা নাম থাকি যায়, নামটো বেলেগ এটা শব্দ, বুৰঞ্জীয়ে বুৰঞ্জীয়ে মনত ৰাখিব বুলি। আৰু অন্ন যদি কাৰোবাক দিছোঁ আজি 7,000 মানুহক, 8,000 মানুহক, আজি মই যদি নাথাকোঁ তেখেতলোকৰ অসুবিধা হ'ব, গম পাইছেনে? ঠিক তেনেধৰণে মই যদি কালিলৈ যদি ভাল কাম কৰোঁ, সমষ্টিৰ মানুহে যদি মোক বিচাৰে, তেতিয়াহ'লেতো বেলেগ কথা হ'ব। মই 100% দিবলৈ আহিছোঁ। কি কাম কৰিম বুলি ক'লে চব কামেই কৰিম, চব ৰাইজৰ কাৰণে যিখিনি কৰিব লাগে। নেতাৰ লগত আমি দেখোঁ একাংশ ব্যক্তি থাকে, আজি আপোনাৰ কাষত ইমানখিনি মানুহ জড়িত হৈ আছে। কিছু নেতাক দেখোঁ তেওঁলোক অকলে অকলে আহে, লগত কোনো মানুহ নাথাকে। যিজন লিডাৰ, আপোনাৰ লগত ইমানখিনি মানুহ দিনটো জড়িত হৈ আছে, আপুনি আগবাঢ়ি গৈ আছে, 500মান মানুহে কাম কৰি আছে। সেই কথাটোৱে ভাবিছোঁ যে সেই লিডাৰশ্বিপ হ'বৰ কাৰণে, লিডাৰ হ'বৰ কাৰণে কি কোৱালিটি লাগে? প্ৰথম কথা হ'ল কি, তুমি খুল্লুম খোল্লা হ'ব লাগিব। চবে যিটো সত্য দেখিছা সেইটো চবৰ আগত প্ৰকাশ কৰা। চবে পঢ়িব পৰা হ'ব লাগিব। মোক পঢ়িব জানিব লাগিব। মইতো বহুত কিতাপ পঢ়া নাই নহয়, মই সময় আৰু মানুহ পঢ়ি আহিছোঁ। মানুহে বহুতে ভাবে ই কি কৰিছে, মই মোৰ জীৱনৰ কাৰণে 3 মাহে ভাবিছিলোঁ, মই নিজৰ লাইফৰ কাৰণে 3 মাহে ভাবিছিলোঁ, যেনিবা সেইখিনি ডিচিপ্লিনত লৈ গৈ আছোঁ। 3 মাহ বুলি কেলে ক'লে? মই মোৰ নিজৰ সংস্থাপনৰ কাৰণে 3 মাহে টেনশ্যন দিছিলোঁ। তাৰপাছত আজিতো খাই আছোঁ ভালকৈ আছে। আৰু সমাজৰ প্ৰতিটো কামত প্ৰতিটো সময়ত আহিছোঁৱেই মই। অসমৰ প্ৰতিটো কোণাতেই কেতিয়াবা বিপদ পৰিলে বন্ধুবৰ্গবিলাকক মই সহায় কৰোঁ। ধেমাজি বহুত 80% মানুহ যদি গুৱাহাটী কিবা বিপদ হৈছে, মই সদায় সহায় হাত বঢ়াওঁ। ব্লাড দিয়াৰ পৰা, মেডিকেলৰ চিট লৈ দিয়াৰ পৰা, কেতিয়াবা কিছুমান ল'ৰা যায়, দুখীয়া ঘৰৰ ল'ৰা পঢ়িব নোৱাৰে, হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ডিভিজন লেটাৰ পাইছে, কোনোবাই ক'অপাৰেটিভত পঢ়িছে, মই গেৰেণ্টাৰ হৈ ক'অপাৰেটিভত পঢ়াইছোঁ। মই পঢ়োৱা ল'ৰা এতিয়া মোৰ বাগানত লেবাৰ কৰিবলৈ গৈছিল মাজুলীৰ পৰা, ই আজি কলেজৰ প্ৰফেচৰ হৈ আছে, সুধিব পাৰে। বহুত সন্তুষ্টি। আজি যদি মই মানুহখিনিক, যিখিনি মানুহ ভালকৈ আছে আছেই, যিখিনি বেয়াকৈ আছে উদ্ধাৰ কৰি ল'ব পাৰোঁ, তেতিয়া তাতকৈ সেইখিনি কৰি দিয়াৰ পাছত যদি মানে বিদায় ল'ব পাৰি, আনন্দ এটা পাই যাব পাৰি, মনৰ সন্তুষ্টিটো পাব পাৰি, সেইটো কথা। ৰাজনীতিৰ বাহিৰে আপুনি কি কৰে সেইটো সুধিব থাকি গ'ল। বাগান আছে মই গম পালোঁ। আৰু ৰাজনীতি কৰিবলৈ টকা বহুত লাগে নেকি, নে টকা নহ'লেও মানুহৰ মন জয় কৰিব পাৰিলে নিৰ্বাচনত জয়যুক্ত হয়, কোনটো লাগে বুলি ভাবে আপুনি? বৰ্তমান সময়ততো এইটো কংগ্ৰেছে বহুত বেয়া কৰি থৈ গৈছে ইয়াত। আজি যে মানুহবিলাকে 2%, 5% লয়, কিয় লয়? প্ৰকৃত গণতন্ত্ৰ, ভাৰতবৰ্ষত যিখন গণতন্ত্ৰ বা সংবিধান বনাইছে খুব সুন্দৰ,
16 বছৰত যদি বুজি পালোহেঁতেন কেতিয়াও বেয়া মানে হেৰি ইয়ালৈ নগ'লোহেঁতেন। এতিয়া আমি যিটো দেখিছোঁ গম পাইছেনে, ৰাইজক বুজাব লাগিব যে তুমি যদি মোৰ পৰা ভোটটো লাগে বুলি আমাৰ গাঁৱত 10,000 ভোট আছে, টকা 10,000 দে, মোক চুৰ কৰিবলৈ কেলৈ বাধ্য কৰাবা তোমালোক? এই কথাখিনি গাঁৱলৈ মেছেজ দিব পাৰিব লাগিব। পইচা লাগিবই নহয় মানে আজি বহুত চেঞ্জ হৈছে, বিজেপি অহাৰ পাছত বহুত চেঞ্জ হৈছে। কাৰণ আগতে সূতা কম্বলে আছিলে, আগতেতো শেষ ৰাতিৰ খেলটো শেষ ৰাতি খেল কৰে। এতিয়া ভাৰতীয় জনতা পাৰ্টি অহাৰ পাছত এইটো চেঞ্জ এটা আহিছে, আৰু চেঞ্জ কৰিব লাগিব, আৰু চেঞ্জ। তোমালোকৰ 80% দিছোঁৱেই, আকৌ ভোটৰ সময়ত কিয় পইচা লাগে? এই কথাখিনি বুজাব পাৰিব লাগিব। মই যে এটকাও নিনিওঁ, 100 টকাই তোমাক দিম বুলি আহিছোঁ, তুমি মোৰ পৰা নিবিচাৰিবা। এই কথাখিনি সিহঁতক হৃদয় জয় কৰিব পাৰিব লাগিব ভোটাৰক, তেতিয়া এটা পৰিৱৰ্তন হ'ব। কিন্তু ইমান যে আঁচনি, চৰকাৰে যে আঁচনি দিছে, আমাৰ অসমীয়া মানুহখিনিক ধোত বনোৱা নাই, এলেহুৱা বনোৱা নাই? চব দেখোন পায়, নহয় এটা কথা আছে, সকলো পায়, নহয় এতিয়া এটা কথা আছে তাতে যে আজি বহুত মানুহ গাঁৱত আছিল এনেকুৱা ধৰণৰ, দুবেলা দুসাঁজ খোৱা বাহিৰে খাবলৈ সিহঁতে চিন্তা কৰিবলগীয়া হয়। সেই মানুহখিনিৰ কাৰণে উন্নতি দিছে, একেবাৰে ধনী মানুহখিনিকতো দিয়া নাই, কেতিয়াও দিয়া নাই। সেইটো এছেছমেণ্ট কৰি দিয়া হৈছে। যিমান পাৰ্চেণ্ট মানুহে এই বস্তুখিনি খাবলৈ পাইছে বা চুবলৈ পাইছে, সেইখিনি প্ৰকৃততে দিয়া হৈছে। এইটো ধৰ্মৰ কৰাৰ নিচিনা হৈছে কথাটো। এজন মানুহক চাউল দিলে, তেল দিলে, দালি দিলে, আৰু একো ক'বই নালাগে, হাৰি আশা কৰি নহয় থাকিলে। এতিয়া সিহঁতি চেঞ্জ কৰিব যে আগতে চাউল কিনা পইচাখিনি কমচে কম ছেভিং কৰিব, ল'ৰাটোক ভালকৈ পঢ়াব, এটা সময় পাব। গম পাইছেনে? আগতে সেইখিনি গধূলি ভাতখিনি খাবলৈ তেখেতলোকৰ চিন্তা হৈছিল। এতিয়াতো কমচে কম ভাতখিনি খাবৰ কাৰণে সুবিধাটো পাইছে। চাউলৰ পইচাখিনি ছেভিং কৰি কাইলৈ সিহঁতৰ জীৱনৰ এটা ৰুট মেপ তৈয়াৰ কৰিব পাৰিব। সেইটো হয়, সেইটো গম পাইছেনে? এইটো নিগেটিভকৈ ভাবিলে বেয়া হ'ব, এইটো কথা। দুটা প্ৰশ্ন কৰিম, এটা উত্তৰ দিব লাগিব। সৰ্বানন্দ সোণোৱাল নে হিমন্ত বিশ্ব শৰ্মা? মই অলপ আগতে কৈছোঁ নহয়, তিনিজন, চন্দ্ৰ, সূৰ্য, পৃথিৱী। মোৰ দুজনৰ ভিতৰত এজনেই ক'ব লাগিব। যেতিয়া চন্দ্ৰ আৰু সূৰ্য দুইজন, কোনজন হয় সেইটোতো মোৰ মানে মোৰ কৈছোঁ হেৰিটোতো আমিতো চব একেই দেখোঁ দুইজনক, দুইজনকে একেই দেখোঁ। দুইজনৰ বিচিত্ৰতাটো বেলেগ বেলেগ হ'ব পাৰে, কিন্তু কামটো একেই কৰি আছে। আজি মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনত উন্নতি নাই হোৱা বুলি ক'ব নোৱাৰে। তাৰ লগে লগে আজি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সোণোৱাল ডাঙৰীয়াৰ উন্নতি নাই হোৱা বুলি কোনো ক'ব পাৰিব? এইটো ৰাউণ্ডে আছিলে মোৰ তেনেকুৱা। জুবিন গাৰ্গ নে পাপন? মইতো মোৰ হেৰিয়াত জুবিনক গানকেইটা শুনিলে ৰাতি টোপনিটো ভালকৈ আহে। গম পাইছেনে? গম পাইছেনে? দিনটো যদি কাম কৰি আহোঁ, মই পাপনকো ভাল পাওঁ, ন' ডাউট। জুবিনৰ গান কিছুমান আছে যিবিলাক হৃদয়, মাটি আৰু মানে হেৰিয়াক চুই যোৱা গান, গতিকে সেইবিলাক শুনিলে ভাল লাগে আৰু। ইমান ধুনীয়া উত্তৰ দিছে। জুবিনৰ গানকেইটা সুধিলে টোপনিটো ৰাতি ভালকৈ আহে। ইয়াতকৈ আৰু ভাল উত্তৰ কেনেকৈ হ'ব পাৰে? ধন্যবাদ। আৰু এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ, এই দুটা সুধিম, আপুনি এটা ৰিপ্লাই দিব হা। অখিল গগৈ নে গৌৰৱ গগৈ? দুইজনে এটা টকা ইটো সিটো। এটা দিব লাগিব উত্তৰ, এটা। অখিল নে গৌৰৱ? নহয়, এইটোত মই য'ত আছোঁ তেখেতলোকক মই মোৰ ফালৰ পৰা মই কাকো ক'ব নোৱাৰে। তেতিয়াহ'লে এইটো নুসুধে। আমি পবিত্ৰ মাঘিটা ক'ম। পাহৰিছিলোঁ মই তেওঁৰ কথা। পবিত্ৰ মাঘিটা বুলি ক'ম। পীযুষ হাজৰিকা নে জয়ন্ত মল্লবৰুৱা? দুইজনেই। আপোনাৰ মন্ত্ৰীসভাৰ ভিতৰত একদম দক্ষ মন্ত্ৰী কাক লাগে বিজেপিৰ? চিফ মিনিষ্টাৰক বাদ দি নে? চিফ মিনিষ্টাৰক বাদ দি মই এটা কথাই ক'ব পাৰোঁ, মই যিখিনি দেখি আছোঁ অসমত 1 লাখ কিমান LP স্কুল আছে নেকি? শিক্ষামন্ত্ৰীৰ কথা ক'ব? মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই, মই 2-3 দিন এনেকুৱা ধৰণৰ কামত গৈছিলোঁ। ঘপকৈ কোনোবা LP স্কুল এখনত মানে কিবা কথা এটা ক'বলৈ গৈছিলোঁ, তেওঁ ঘপককৈ কম্পিউটাৰটো খুলি ষ্টুডেণ্ট কিমান আছে চব কৈ দিলে,
লেডিজ কিমান আছে, বয়জ কিমান আছে, ফটককৈ কুৱেশ্যনটো দিয়াৰ পাছত সেই টিচাৰজন মই দেখিছিলোঁ সি মিছা মাতি আছিলে, গম পাইছেনে? তেওঁ প্ৰত্যেকখন অসমৰ স্কুলৰ তথ্য তেওঁৰ লগত আছে। মই কিন্তু অসমৰ প্ৰতিজন মন্ত্ৰীৰ হাতত কোনটো ডিভিজনত কিমান জেই আছে, কিমান কি আছে, মই আছে বুলি ভাবিছোঁ, কিন্তু তেওঁৰ নিচিনাকৈ ঘপককৈ তথ্য। আৰু মুখ্যমন্ত্ৰীও তেখেতক দাদা বুলি হয় সম্বোধন কৰে, হয় ৰেচপেক্ট কৰে। তেওঁ এজন বিদ্বান হয়। আৰু তেতিয়াহ'লে মই আপুনি ইয়াৰ পৰা মই আপোনাক স্পষ্ট উত্তৰ নাপালোঁ, অলপ বেলেগ সোধোঁ, তেতিয়া আপোনাৰ পৰা স্পষ্ট উত্তৰটো পাম। গাহৰি নে ছাগলী মাংস? মাংস। মই এতিয়া 55 ইয়েৰ্ছৰ ভিতৰত ছাগলীটো এৰি দিছোঁ। মোৰ সেই তলুৱা বিষ আৰু হৈছে। আহোম মানুহ হিচাপে গাহৰিটো প্ৰিয়। গাহৰি? গাহৰি। অ'কে। মাছ নে মাংস? মই মাছটো বেছি ভাল পাওঁ। মাছটো বেছি ভাল পায়। হয়। পৰম্পৰাগত পানীয় নে আমাৰ নৰ্মেল পানীটো? নৰ্মেল পানীটো এতিয়া ভাল পাওঁ। নৰ্মেল পানীটো। পৰম্পৰাগত ভিতৰত খায় নে কেতিয়াবা? আহোম মানুহ হিচাপে চাকি জ্বলালে খাবই লাগিব। খাবই লাগিব। সেইটো হয়। কিন্তু এইটো কণ্টিনিউটো কৰাটো বেয়া। হিন্দী নে ইংলিছ? মই হিন্দীটো জানো। হিন্দী প্ৰিফাৰ কৰে। অ'কে। টিভি নে মোবাইল? মইতো বেছি প্ৰিয় টিভি। অ'কে। বেছি প্ৰিয় মোৰ টিভি। বাতৰি কাগজ নে টেলিভিশ্যন? মই ডেইলি বাতৰিখন চাওঁৱেই। অ'কে। অসমীয়া বাতৰি 2-3খন মই পঢ়োঁ সদায়। অ'কে। টিভি চেনেল কোনটো চাই? হিমন্ত বিশ্ব শৰ্মাই গালি পাই থকাটো নে আমাৰ নিচিনা? নাই, মই গোটেইকেইটাকে পঢ়াওঁ। চবকে পকাই? মই একদম 1 to all। এইটো মই জানো, কি বাতৰিত পাইছোঁ তাই এইটো লুটিয়াই দিওঁ। অ'কে। মই প্ৰত্যেকটোতে মই ধ্যান দি থাকোঁ। অ'কে। সাংবাদিকৰ ভিতৰত কাক ভাল লাগে? মোৰ বাহিৰে? নহয়। জ্যেষ্ঠত যাওক। জ্যেষ্ঠ সাংবাদিকবিলাক বুলি কওঁতে সেই সময়ত বেছি মোৰ আইডিঅলজিত থকা মানুহ হোমেন বৰগোহাঁই ছাৰ আছে। হোমেন বৰগোহাঁই ছাৰ বাৰু তেওঁ মহিৰুহ, বৰ্তমান জীয়াই থকাৰ ভিতৰত বৰ বিপদত পেলালো এইকেইটা প্ৰশ্ন কৰি। নাই, মানে আজিৰ ডেটত সাংবাদিকতাটোত অলপমান বিশ্লেষণ কৰিবলৈ দিগদাৰ হৈ যায়। মানে সেইটো মই এতিয়া টিভিৰ আগত নকওঁ। ডিপ্ল'মেটিক এনচাৰ। আমাৰ পৰেশ বৰা ককাইদেউৰ যদি কথা মই সুধোঁ, তেওঁ নিশ্চয় অনুষ্ঠান চাব, এই প্ৰশ্নটো নকৰিলে বেয়া হ'ব। তেওঁ ঘূৰি অহাটো বিচাৰেনে আপোনালোকে? চাওক, মই এটাই অনুৰোধ কৰোঁ যে তেওঁ এটা বয়স হৈছে আৰু এটা সময়ত তেখেতলোকৰ লগত বহুত দিন কটালোঁ। তেওঁৰ যিটো ব্যক্তিত্ব সেইটো মানিবই লাগিব। নিশ্চয়। এই ব্যক্তিত্বটো আমি জীয়াই থকালৈকে চেলুট দি থাকিব লাগিব। কিন্তু আজিৰ পৰা যেতিয়া 30-40 বছৰ আগত গৈছিলোঁ, তেতিয়া অসম আৰু এতিয়া অসম, তেতিয়া ভাৰতবৰ্ষ আৰু এতিয়া ভাৰতবৰ্ষ, এই 15 বছৰ পিছত বহুত পৰিৱৰ্তন হৈছে। আমাক মাহীয়ে চকুৰে চাইছিল বুলি কৈছিল, আমাক তেলৰ ৰয়েলিটি দিয়া নাছিল বুলি কৈছিল, গম পাইছেনে? আমাৰ প্ৰতিটো আন্দোলনত তেজ দিব লগা হৈছিল, এতিয়াতো হোৱা নাই। মই ভাবোঁ তেওঁৰ যিটো স্বাভিমান, অসমীয়া জাতিৰ স্বাভিমান, এতিয়া অসমীয়া মানুহে বিচাৰে নে নিবিচাৰে? তেওঁ যিটো বিচাৰি আছে বা আমি সেই সময়ত যিটো বিচাৰিছিলোঁ, এতিয়া ভাৰতবৰ্ষৰ স্বাধীনতা হোৱাটো আৰু আজিৰ পৰা 10 বছৰ আগত স্বাধীনতা হোৱাটো, এইটো অলপ তেওঁক মই অনুৰোধ কৰিছোঁ বিশ্লেষণ কৰক। মই এতিয়া সুধিছিলোঁ তেখেতক এইকেইটা প্ৰশ্ন। হয়। CMে মাতিছেও বুলি কৈছিলে, যোগাযোগো কৰিছিলে, 15 দিনৰ কাৰণে আহিম বুলিও কৈছিলে, মাজে মাজে কিবা কৰে। তাৰমানে অন্য কথা একো নাই, বয়সো হৈছে আৰু মই ভাবোঁ ভালকৈ যদি কথা পতা হয়, একেটা খুঁটিত কোনেও থাকিব নালাগে। দুই পক্ষকে মই মোৰ জেগাৰ পৰা অনুৰোধ কৰিছোঁ, অলপ এৰা ধৰা কৰিলে আমি আৰু বহুত পাই যাম। আৰু এগৰাকী মানুহৰ কথা সুধিম, মই বিদায় ল'ম। সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য। সমুজ্জ্বল দাৰ বাহিৰ কথাখিনি কোৱাৰ লগে লগে অসমৰ চব ছাত্ৰ সংগঠনৰ কথাই ক'ব লাগিব, যে যিকোনো এটা জাতীয় সংগঠনৰ যদি বিষয়ববীয়াবিলাক 3 বছৰ পিছৰ মূৰে পৰিৱৰ্তন হৈ থাকে, তেতিয়া নতুন শক্তিবিলাকে নতুন চিন্তা আহিব। কথাটো গম পাইছেনে? এজন মুখ্যমন্ত্ৰীয়ে যদি 20 বছৰ ৰাজত্ব কৰে, 15 বছৰ কৰাৰ কাৰণে
প্ৰফুল্ল মহন্ত তৰুণ ছাৰ অৱস্থাটো বেয়া হৈ গ'ল। এতিয়া সদৌ অসম ছাত্ৰ সন্থাৰ 855জন শ্বহীদ কৰাৰ পাছৰ যিটো উজ্জ্বলতা আছিল, মই এটা হেৰিয়াত কওঁ, সেইটো তেখেতলোকে বেয়া পাব নালাগে। মানে 15 বছৰ শাসন কৰাৰ পিছত চেঞ্জ হ'ব লাগে। 15 বছৰ নহয়, যিটো সংবিধানে যিটো লিখা আছে। চেম এবাৰ নহয়, মই ছাত্ৰ সংগঠনৰ কথাখিনি কৈছোঁ, ছাত্ৰ সংগঠনৰ কথা উদাহৰণটো আপুনি তৰুণ গগৈ দিছিলে যে সেইকাৰণে মই নহয়, বৰ্তমানৰ তৰুণ গগৈটো বেলেগ চেপ্টাৰত ক'লোঁ Okay, কথাটো। okay. এইটো সমুজ্জ্বল ভট্টাচাৰ্যৰ বুজিছোঁ, কথা। বুজিছোঁ। তেওঁ যে বিদ্যা নহয় এইটো সত্য। বুজিছোঁ, বুজিছোঁ। তেওঁ ছাত্ৰ সংগঠনৰ কাৰণে মহিষী হয়, কিন্তু তেওঁ বেলেগক বহুৱাই পিনে কেনেকৈ কৰেনো শিকাই যাব লাগিব। ঠিক আছে ডাঙৰীয়া, ভাল লাগিলে। হয়, আৰু আপোনাৰ নমস্কাৰ। সপোনবোৰ পূৰণ হওক। দুটা প্ৰশ্ন এনেকৈ সুধিম। ভয় কিবা বস্তুলৈ লাগে কেতিয়াবা? জীৱনত ভয় নোহোৱা মানুহ আপুনি? মানে জীৱনত ভয় বোলা বস্তুটো বডিত নাই কাৰণে আজি টিকিছোঁ সমাজত। সত্যলৈ ভয় কৰোঁ, অসত্যলৈ কেতিয়াও ভয় নকৰোঁ। অকল নেতা হোৱাৰে সপোন নে তাৰ উৰ্ধত গৈ মিনিষ্টাৰ নাই, কেতিয়াবা আগবাঢ়ি যোৱা? সেইটো এতিয়াই ক'ব নোৱাৰোঁ, কাৰণ সময়ে চব নিৰ্ণয় কৰে। কেতিয়াবা আমাৰ মাননীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ভাবিছিল নেকি চেণ্ট্ৰেল মন্ত্ৰী হ'ব? গতিকে এইটো দলে যি ডিচাইড ল'ব, সেইটো মই একো নহয়, একো নহয়। ঠিক আছে, সপোনবোৰ পূৰণ হওক সেয়া আশা কৰিছোঁ। ধন্যবাদ। বিদায় লওঁ তেতিয়াহ'লে আজিলৈ। ধন্যবাদ আপোনালোকে বহুত আহি বহুত ইয়াত ধন্যবাদ। ইমানখিনি সময় দিয়াৰ কাৰণে অশেষ ধন্যবাদ। ধন্যবাদ। হয়। আৰু খুব ভাল লাগিলে, নতুন সমষ্টি চিচিবৰ গাঁও সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী হিচাপে তেখেতে টিকট আগবঢ়াব বিচাৰিছে বা তেখেতে যুঁজিবলৈ বিচাৰিছে এইবাৰ। বা টিকট পায় নে নাপায় এতিয়াও শংকাত আছে। আৰু টিকট পালে মোৰ বিশ্বাস তেখেতে খুব সুন্দৰভাৱে সমষ্টিটো নেতৃত্ব দিব। আজিলৈ এই বাৰ্তালাপৰ পৰা বিদায় লৈছোঁ। চাই থাকিব আন এটা খণ্ডৰ বাৰ্তালাপ। ধন্যবাদ।